হেল্ল' বন্ধু বান্ধৱীসকল আজি আমাৰ এই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি আমি এই ভিডিঅ'টোত ডিসকাস কৰিম সিম্পল ইন্টাৰেষ্ট অৰ্থাৎ সৰল সুতৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত কমপ্লিট চেপ্টাৰটোৰ বিষয়ে জানিবলগীয়া প্ৰতিটো কনসেপ্ট লগতে তাৰ কি ধৰণৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে পৰীক্ষা ভিত্তিত সকলো প্ৰশ্ন আজি আমি ইয়াত ডিসকাস কৰিম আৰু ইয়াৰ ৰাইট এপ্ৰোচটো কি হ'ব লাগে আমি অতি কম সময়ৰ ভিতৰত কৰিবৰ কাৰণে তাক আজি আমি শিকিম ঠিক আছে আহা তেতিয়ালে ভিডিঅ'টো আৰম্ভ কৰো আৰু মনত ৰাখিবা প্ৰথম 20 মিনিট সময় বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ তোমালোকে যদি একো গমো পোৱা নাছিলা এই সৰল সুতত কেনেকৈ কোৱেশ্চন সলভ কৰে ঠিক আছে তেতিয়াহলে আমি কি কৰিম এই প্ৰথম কনসেপ্ট 20 মিনিটত সকলো বস্তু আমি বুজি যাম আৰু কোৱেশ্চন কৰিব পৰা হৈ যাম ঠিক আছে কোনোবাই যদি কেৱল মাত্ৰ যদি ফৰ্মুলা যদি মুখস্থ কৰি থৈ দিছা তাহলে গম পাবা যে অলপ দেৰি পিছত হেই যেটো ফৰ্মুলা দিয়া আছে হেই ফৰ্মটোৰ সহায়ত তোমালোকৰ প্ৰশ্ন কিছন সমাধান কৰিবৰ কাৰণে কেৱল অসুবিধা হ'ব হেহে কেৱল মাত্ৰ ফৰ্মুলাৰ ওপৰত ডিপেন্ড নাথাকি ইয়াৰ কনসেপ্ট লবলৈ ট্ৰাই কৰা কাৰণ আজিকালি এক্সামিনাৰে ট্ৰাই কৰে যে হি আসলতে বস্তুটো বুজিছে নে অকল কৰিবলৈ শিকিছে ঠিক আছে কাৰণ আমাৰ কনসেপ্টটো বহুত বেছি ইম্পৰ্টেন্ট আহা তেতিয়ালে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো এতিয়া চোৱা প্ৰথমতে আমি সৰল সুত বুলি কওঁতে কেইটামান আমি টার্ম গম পাব লাগিব ঠিক আছে হে টার্ম গিটা কি হয় মই কৈছো যে প্ৰথম টার্ম দিছো মই প্ৰিন্সিপাল যাক আমি মূলধন বুলি কওঁ ঠিক আছে মূলধন মানে কি হয় মই কম বাৰু লগতে কি জানিব লাগিব ৰেট অফ ইন্টাৰেষ্ট যাক আমি সুতৰ হাৰ বুলি কওঁ আৰু টাইম মানে সময় আৰু আমি সিম্পল ইন্টাৰেষ্টক সৰল সুত বুলি কওঁ অসমীয়াত আৰু এমাউন্টক আমি কি বুলি কওঁ সবিদ্ধি মূল বুলি কওঁ ঠিক আছে এটা কথাটো হৈছে যে কোনটো কি চিনেৰে ৰিপ্ৰেজেন্ট কৰা হয় হে প্ৰিন্সিপালটোক পি আখৰটোৰে হুচুৱা হয় ৰেট অফ ইন্টাৰেষ্টক আৰ আখৰে হুচুৱা হয় সময়টোক টি ৰে হুচুৱা হয় কিছুমানে এন এৰো হুচায় সিম্পল ইন্টাৰেষ্টক আমি এস আই বুলি কম আৰু এমাউন্টক কেপিটেল এ ৰে হুচাব ঠিক আছে এতিয়া কথাটো হৈছে যে মই তোমালোকক উদাহৰণ দিলে বুজি পাবা যে আসলতে প্ৰিন্সিপাল মানে কি ধৰি লৈছো যে মই এটা উদাহৰণ লৈছো মই কাৰোবাক 500 টকা এটা ধাৰ লৈ দিছো ঠিক আছে মই কি কৈছো মই মোৰ হাতৰ পৰা মোৰ এজন বন্ধুক 500 টকা এটা কি লৈছো মই ধাৰ লৈ দিছো তেও এতিয়া তেওক ধাৰলৈ যে দিছো হে পইচাটো তেও মোৰ কাৰণে 2 বছৰৰ কাৰণে লৈছে 500 টকা পইচাটো মই এটা সৰু এমাউন্ট লৈছো 500 টকা তেও 2 বছৰৰ কাৰণে লৈছে আৰু যেহেতু মই মোৰ পইচা এটা তেওক ইনভেস্ট কৰিছো জমা কৰিছো তেও হাতত তাৰ বিনিময়ত তেওটো মোক 2 বছৰ পাছতে দিব হেই কাৰণে তেওঁৰ পৰা কি লম জানে মই এটা ইন্টাৰেষ্ট লম মই এটা সুত লম সুত মানে কি জানে সুত মানে হৈছে এক্সট্ৰা মানি লম কিছুমান এক্সট্ৰা পইচা লম মানে মই আৰু সদায় মই ৰাখিবা হেই ইন্টাৰেষ্টটো সদায় কিহত লোৱা হয় ইন টার্মস অফ পার্সেন্টেজ সুতৰ হাৰটো সদায় কি দিয়া থাকে আমাৰ হট কৰাত মানে পার্সেন্টেজত হিসাব কৰা হয় ঠিক আছে এতিয়া কথাটো হৈছে যে আসলতে মই কে টকা পাম হয় নহয় আসলতে 2 বছৰ পাছত হি মোক কিমান টকা এক্সট্ৰা ঘূৰাই দিব হিটো মোক 500 টকাটো দিবই লাগিব কাৰণ মোৰ নিজৰ পইচা আছিল হেই যে 500 টকাটোৰ লগতো যে মোক কিবা এটা এক্সট্ৰা দিব হে এক্সট্ৰাটোক আমি কি বুলি কম সিম্পল ইন্টাৰেষ্ট বুলি কম সুত বুলি কম সৰল সুত ঠিক আছে আৰু যেটো আমি এতিয়া চোৱা ধৰি লৈছো মই এক্সাম্পল লৈছো যেনিবা 500 টকাটো মই দিছিলো আৰু হি মোক 100 টকা এটা এক্সট্ৰা দিছে কাৰণ তাক মই সহায় কৰিলো কাৰণে ইন্টাৰেষ্ট দিছে মোক ঠিক আছে এতিয়া মোক কোৱাচোন এই দুইটাই মিলি কেই টকা হ'ব কোৱাচোন 600 টকা হ'ব নহব এই 600 টকাটো কি বুলি ক'ব তাৰ মানে মূলধনৰ লগত ইন্টাৰেষ্ট লগ লাগি পেনি আমি কি পাম গম পাইছানে এমাউন্টটো পাও তাৰ মানে সবিদ্ধি মূলটো পাও মূলধনৰ লগত সুতটো লগ লাগি এই সুতটো আমি কোনটো পদ্ধতিৰে হিসাব কৰিম আমি সিম্পল সুত লম মানে কি সৰল সুতত লম হেনেটো কি বুলি কয় সিম্পল ইন্টাৰেষ্ট বুলি কোৱা হয় বুজি পালা না পালা এটা কেনেকৈ হিসাব কৰা হয় চোৱা তাৰ কাৰণে আমাক এটা ফৰ্মুলা দিয়া থাকে এই সিম্পল ইন্টাৰেষ্ট উলিয়াবৰ কাৰণে আমাক এটা ফৰ্মুলা আছে কোৰ পৰা কেনেকৈ আছে সকলো বস্তু বুজাম ভালদৰে অকমান মন দিয়া ঠিক আছে হেই সিম্পল ইন্টাৰেষ্ট উলিয়াবৰ কাৰণে ফৰ্মুলাটো হৈছে যে প্ৰিন্সিপাল ইনটু ৰেট অফ ইন্টাৰেষ্ট ইনটু টাইম আৰু ডিভাইডেড বাই কি কৰে 100 কৰে এটো ফৰ্মুলা হয়
এতিয়া কথাটো হৈছে যে এই পি মানে কি বুজাইছে আজি পি মানে আজি মূলধন কিমান দিয়া আছে মূলধন 500 টকা 500 টকা মই বহাই দিলো পিৰ জায়গাত এতিয়া ৰেট অফ ইন্টাৰেষ্ট মানে কিমান হয় ৰেট অফ ইন্টাৰেষ্ট মানে আজি r2 কিমান হৈছে 10 কোনোবাই পাৰ্সেন্টেজ বহাব নালাগে কিয় নালাগে জানানে কাৰণ এই 10% মানে কিনো 10/100 হয় নহয় এই পাৰ্সেন্টেজটোৰ কাৰণে এই যেটো ফৰ্মুলাত হে 100 টো আহে তানে আজি আমি r ৰ জায়গাত কি বহাম অকল 10 টো হে বহাম আৰু যেটো সময় কিমান বছৰ কাৰণে লৈছে 2 বছৰ কাৰণে লৈছে তাকে যদি আমি হিসাব কৰো কি হ'ব তলত 100 দিব লাগিব এই 100 ৰে 500 গুচি গল 5 বাৰ এই যদি 5 দুগুণ 10 দুগুণ কি হ'ব কোৱাচোন তালে 100 টকা হ'ব ন মানে কি বুজি পালা হি কিমান টকা পাব এক্সট্ৰা সিম্পল ইন্টাৰেষ্ট পাব 100 টকা ঠিক আছে এটা মোক কোৱাচোন মই দিছিলো 500 টকা তেও মোক ইন্টাৰেষ্ট দিছে 100 টকা তেলে মই কিমান পাম 2 বছৰ পাছত তানে কি টকা পাম কোৱাচোন 500 যোগ 100 কি টকা পাম 600 টকা হেতুৱে হ'ব মোৰ কি এমাউন্ট যাক আমি হবিদ্ধি মূল বুলি কম এটো বেসিক আছিলে তোমালোকে যদি কেৱল মাত্ৰ এটো ফৰ্মুলা ব্যৱহাৰ কৰা তোমালোকে কেইটামান লিমিটেড কোৱেশ্চন আমি কৰিব পাৰিম তাৰ পিছত নোৱাৰা হৈ যাম এই 100 টকাটো কেনেকৈ আহিলে কৰ পৰা আহিলে এতিয়া মই তোমালোকক কি দেখাইছো ট্ৰেডিশনাল মেথডত কৰি দেখাইছো ঠিক আছে এতিয়া চোৱা এটো ফৰ্মুলা ব্যৱহাৰ নকৰাকৈ মই ইয়াত সাইড কৰি দেখাইছো কেনেকৈ আমাৰ হেই 100 টকাটো ওলাই প্ৰথম বছৰ চোৱা ফাৰ্স্ট ইয়াৰ 2 বছৰ কাৰণে কৈছ না কাৰণে প্ৰথম বছৰ হিচাপটো কৰিছো সদায় মই ৰাখিবা আমাৰ যেটো ৰেট অফ ইন্টাৰেষ্ট দিয়া থাকে হেতু কি দিয়া থাকে মানে পাৰ এনাম বছৰি দিয়া থাকে মানে এবছৰৰ 10% বুজায় যেতিয়া তোমাক ৰেট অফ ইন্টাৰেষ্ট দিয়া থাকিব সদায় গম পাবা যে হেতু কি বুজাইছে বছৰি বুজাইছে পাৰ এনাম কেতিয়াবা তোমাক কৈ দিব পাৰে মেনশন কৈ দিব ঠিক আছে কেটা নকৰিবও পাৰে নকৰিলে গম পাব লাগিব যে এবছৰতে বুজাইছে ঠিক আছে এতিয়া চোৱা হে এবছৰত কেনেকৈ হ'ব সিম্পল ইন্টাৰেষ্টৰ ডেফিনিশনটো কি জানানে সিম্পল ইন্টাৰেষ্ট মানে হৈছে যে যেতিয়া আমি সুদটো মূলধনৰ ওপৰত হিসাব কৰিম ঠিক আছে তাৰ মানে চোৱা হি প্ৰথম যদি এবছৰৰ কথা কওঁ মই হি নিজৰ কেটকা পাব কোৱাচোন নিজৰ হি 500 টকাটো লবই তাৰ নিজৰ পইচা লগতে পিছৰ বছৰত চোৱা কি পাব কোৱাচোন 10% পাব না পাব 10% পাব হয় নহয় এ 10% কৰ উলিয়াব কাৰ লাব অফ 500 টকাৰ তাৰ মানে কি হৰল হত সদায় মই ৰাখিবা সিম্পল ইন্টাৰেষ্টত হেই ইন্টাৰেষ্টটো হিসাব কৰা হয় কাৰ ওপৰত মূলধনটোৰ ওপৰত মূলধনৰ 10% অসমত এনেকৈ লিখে ইয়াত ৰ লিখে মানে কি 500ৰ 10% হেতু লিখে এটোকে যদি মই হিসাব কৰো কি হ'ব চাবা দেই 500 টকা আছিলে মোৰ ভাগৰ 10% মানে কি হয় 10/100 হয় নহয় অফ মানে কি হয় ৰ মানে কি হয় পূৰণ হয় আৰু এটো কি হৈ গল 500 এই 100 ৰে 500 গুচি গল কেবা কোৱাচোন 5 বাৰ গুচি গল কি হল কোৱাচোন 500 আছিলে 10 5 গুণ 50 হৈ গল 500 লগত যদি মই 50 যোগ কৰি নকওঁচোন 550 হৈ যাব বুজিবা না পালা তানে কি গম পালা প্ৰথম বছৰত যদি মই 2 বছৰ যদি মই 2 বছৰ নাৰাখি যদি মই এবছৰ ৰখা হলে হে পইচাটো তেলে মোক কেটকা হলে 550 টকা পালতেন আকৌ আমি সেকেন্ড ইয়াৰ হিসাব কৰিব লাগিব এটা সেকেন্ড ইয়াৰ হিসাব কৰিম ঠিক আছে এফালে মই লিখিছো সেকেন্ড ইয়াৰ দ্বিতীয় বৰ্ষ বস্তু ডেটটো বুজা দেই কাৰণ তেতিয়া আমাৰ টাইম লৈছো যাতে তোমালোকে সকলো বস্তু ক্লিয়াৰ হৈ যোৱা চোৱা এতিয়া মোৰ 550 টকা হৈছিলে হয় নহয় এতিয়া মোৰ কি হয় প্ৰথম মোৰ 500 টকা দিছিলো মই এবছৰত মই কেটকা পালো 50 টকা পাইছো হয় নহয় এতিয়া মই সেকেন্ডৰ কি হ'ব জানানে সেই বস্তুটোৱে আকৌ 10% পাম কাৰণ এবছৰত মই কিমান পাম আকৌ 10% পাম প্ৰথম বছৰ 10% পাইছিলো এতিয়া 10% নাপাম হয়নে আৰু কি হ'ব জানানে আকৌ 10% অফ কি পাম বাৰু এই 550 টকাৰ পাম নে হে 500 টকাটোৱে পাম সদায় মই ৰাখিবা সিম্পল ইন্টাৰেষ্টত সদায় এই যে সুদটো যে হিসাব কৰা হয় সদায় মূলধনৰ ওপৰত কৰা হয় তাৰ হেতুৱে সূত্ৰ তাৰ হেতুৱে তাৰ নিয়ম তাৰ হেতু তাৰ ডেফিনিশন ঠিক আছে তাৰ মানে কি হে 500 টকাৰে হি সদায় কি পাব 10% পাব বুজি পালা এটুকে যদি মই হিসাব কৰো তোমালোকে মোক এটা কথা কোৱা অলপ আগত এই অংকটো তোমালোকে হিসাব কৰি কিমান পাইছিলা এই অংকটো তোমালোকে হিসাব কৰি কিমান পাইছিলা 50 পাইছিলা নে তাৰ মানে কি গম পালা ইয়াতে কি পাবা কোৱাচোন 50 পাবা না পাবা পাবা 550 লগত যদি মই 500 যোগ কৰো কি হ'ব তেলে কোৱাচোন
600 হ'ব নহ'ব তাৰমানে কি বুজি পালা সেইটোৱে আমাৰ হৈ যাব কি সেইটোৱে আমাৰ 2 বছৰৰ পাছত কি হৈ যাব ঘূৰাই পোৱা পইচা তাৰমানে কি সেই সবৃদ্ধি মূলটো বা আমি এমাউণ্ট বুলি ক'ব পাৰোঁ তাৰমানে মই দিছিলোঁ কেটকা মই দিছিলোঁ 500 টকা পালোঁ কেটকা 2 বছৰত 600 টকা পালোঁ এইটোৱে আমাৰ সিম্পল ইন্টাৰেষ্টৰ কি হয় ট্ৰেডিশনেল মেথডটো হয় ফৰ্মুলা হয়তো 600 ওলাইছিলে মনত আছে নহয় আমি যেতিয়া সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু PRT P into R into T by 100 কৰিছিলোঁ তেতিয়া আমাক কিলে 600 ওলাইছিলে হয় নহয় এতিয়া কথাটো হৈছে আমি এনেকে কৰিম নে এনেকে কৰিম আমি এনেকেও নকৰোঁ আনসাৰ মুখতে ওলাব তল খালি এটা কথা মনত ৰাখা যে কি দেখিলা সিম্পল ইন্টাৰেষ্টত সদায় কি হয় এইটো চোৱা এইটো তোমাৰ পইচা এই 500 টকাটো তোমাৰ পইচা আছিলে ঠিক আছে এই 500 টকাটো তুমি যে দেখিছা এই 500 তোমাৰ নিজৰ পইচা আছিলে তুমি কোনটো ইন্টাৰেষ্ট আছে এইটো 50 টকা আৰু এইটো 50 টকা মিলিহে কি হৈছে 50 যোগ 50 100 টকা এক্সট্ৰা হৈছে আৰু এই 100 টকা কি হৈছে আমাৰ সিম্পল ইন্টাৰেষ্টটো আছিলে এই যে তোমাৰ যে ইন্টাৰেষ্টটো তুমি কি দিছা কোৱাচোন ইয়াতো 50 টকা পাইছা প্ৰথম বছৰত পিছৰ বছৰ কি পাইছা কোৱাচোন 50 টকাই পাইছা তাৰমানে কি বুজি পালা যেহেতু আমাৰ সিম্পল ইন্টাৰেষ্ট মানে সৰল সুদ সদায় মূলধনৰ ওপৰত কাৰণ মূলধনটো সদায় একে থাকিব ঠিক কেতিয়াও চেঞ্জ নহয় সেই মূলধনৰ ওপৰত হিসাব কৰাৰ কাৰণে সদায় একেই থাকে সদায় মই ৰাখিবা সিম্পল ইন্টাৰেষ্ট প্ৰতিটো বছৰে তুমি 3 নম্বৰ যদি বছৰ ৰাখা হলে তেতিয়া 50 টকা পালাহেন এক্সট্ৰা মই যে থাৰ্ড ইয়াৰ উলিয়া নাই এইটো বলে 3 বছৰ থকা হলে এইটো যে 3 হৈ যোৱা হলে এইটো প্ৰথম বছৰ 50 টকা ইয়াত 50 টকা আকৌ থাৰ্ড ইয়াৰ 50 টকাই পাবা তনে কেটকা যাব 650 টকা হৈ যাব বুজিছা নাইব সেই বস্তুটোৱে আমি গম পাব লাগিব এটা প্ৰপাৰ্টিটো এটা আমি এক্সামত কেনে কৰিম চোৱা আমি এটা কথা গম পালো যে প্ৰত্যেক বছৰ সমানে হয় তাৰ মানে যদি মই প্ৰথম বছৰ যদি মই 10% পাওঁ পিছৰ বছৰ মই 10% এ পাম তাৰমানে ওভাৰঅল কিমান পাম কোৱাচোন 10% কিমান পাম সদায় 2 বছৰত 20% পাম হয় নহয় এইটোকে যদি মই অকমান বেলেগকে কোৱা চাওচোন সিম্পল ইন্টাৰেষ্টত ভালদৰে ভাবাচোন বস্তুৰ কথাটো ক্লিয়াৰ কৰবা দেই এই যে 10% পাব কি হ'ব কোৱাচোন 10% কাৰ হ'ব 10% সদায় কাৰ পাব সেই মূলধনৰ বাৰে নাপায় আজি মই মূলধনটো 500 আছে কাৰণে 500 লিখিব পাৰো খালি লিখা না মই ঠিক আছে মই কি কৈছো সদায় মূলধনৰ মূলধনৰ 10% পাব প্ৰথম বছৰ পিছৰ বছৰ কি হ'ব কোৱাচোন পিছৰ বছৰ কি হ'ব মূলধনৰে 10% পাব না পাব এটো প্ৰথম বছৰ এটো দ্বিতীয় বছৰ এনে কি কৰিম কোৱাচোন প্লাস কৰিব লাগিব না টোটালটো প্লাস কৰিব লাগিব আৰু হেতুকে জানা নাই আমি কি কৰিব পাৰো এই p টো যদি মই কমন লৈ লওঁ এই p টো যদি মই কমন লৈ লওঁ থাকি যাব কি কোৱাচোন ইয়াত কি থাকি যাব 10% এটো মানে অফ মানে পুৰণ আছিলে হয় নহয় এই p টো মই কমন লৈ মানে মূলধনটো কমন লৈ থাকিলে কি 10% প্লাস এটো কমন লৈ থাকিলে কি 10% তাৰমানে কি বুজি পালে কোৱাচোন আমি 10 plus 10 কেনে কম কোৱাচোন 20% হয় নহয় তাৰমানে আমি কি কৰিব পাৰো আমি এনেকৈ বেলেগকে দুবাৰ নলিয়াই ডাইৰেক্ট কি কৰিব পাৰো হে মূলধনৰ 10% কে যদি 2 বছৰ হয় 20% পাই যাব ডাইৰেক্ট উলিয়াই দিব পাৰো কিছু কম আছে নাই কাৰণ 10% কে যদি 2 বছৰ হ'বলে হয় 10 কে দুবাৰ হ'ব তাৰমানে কি হ'ব 20% কাৰ 20% হ'ব কোৱাচোন এই মূলধনটো ডাইৰেক্ট উলিয়াম চাবাচোন কেনেকে 20% of 500 যদি মই কৰি দিও কি হ'ব চাবা দেই 20/100 হ'ব না হ'ব 20% মানে অফ মানে কি পূৰণ হয় নহয় তাৰমানে কি হ'ব 500 এটা কেবা গুছি গল কোৱাচোন ইয়াক 5 বাৰ গুছি গল নে 20 5 গুণ কি হ'ব কোৱাচোন 100 হ'ব না ডাইৰেক্ট ওলাইছে না 100 টো ইমান দৰকাৰে নাই গম আছে নাইব হেতুই বস্তু কোনবাই ক'ব যে কেলে নাই কৰিছে চোৱা আমি ফৰ্মুলাই কৰিছো কোনো বেলেগকে ভাবিব নালাগে তোমালোকে মোক এটা কথা কোৱাচোন মই এবছৰটো লিয়াচোন তুমি নিজে ভাবা এবছৰ কি হ'বা 10% বা আমি কম নে নাই কম নে 500 টকাৰ কি পাবা 10% পাম এটো কেই বছৰ পাম কোৱাচোন এবছৰ কাৰণ 10% টো এবছৰ হয় এবছৰ যদি ইমান পাও 2 বছৰ তাৰ কি পাম কোৱাচোন দুগুণ পাম না পাম হয় নহয় হেতুকে যদি মই হিসাব কৰি চাবা দেই 500 টকাৰ ৰ মানে কি হয় কোৱাচোন পূৰণ হয় নহয় 10% মানে কি হয় কোৱাচোন 10/100 হয় নহয় হয় পূৰণ মানে কি হয় পূৰণ এটো হয় নহয় তুমি এটুকে যদি ভালদৰে মনক কি জানা এটুৱে বেলেগ একো নহয় হেতুৱে PRT/100 চোৱা ওপৰত 500 গুছি গল কাৰণ এটো এটা আছে নে ওপৰত কি 10 ওপৰত কি হয় 2 তত কি হয় 100 গমছে নাইবা এটো বেলেগ একো নহয় কি হয় P into R into T into divided by 100 হেতুৱে হৈছে মূলধনটো ৰেট অফ ইন্টাৰেষ্টটো সময়টো তলত 100 হৈছে
তাৰ মানে এইটো এবছৰত 2 বছৰলৈ 2 পূৰণ কৰিম 3 বছৰলৈ 3 পূৰণ কৰিম গম পাইছা নাই পোৱা এইবোৰ কেলে ক'লো চোৱা তোমালোকে ক'বা যে এই কুৱেশ্যনটো ইমান সহজ আছিলে কেলে ইমান টান কৰিলো অকমান দেৰি পিছত গম পাবা যে সব কুৱেশ্যন আমি অকল এই PRT/100 গম পালে নহব আমি গম পাব লাগিব যে সিম্পল ইন্টাৰেষ্ট প্ৰত্যেক বছৰে সমানে থাকে একেই থাকে কেতিয়াও হাল হলনি নহয় ঠিক আছে হেতু বস্তু গম পালো নেক্সট চোৱা আমি কি শিকিলো আমি সিম্পল ইন্টাৰেষ্ট উলিয়াবলৈ শিকিলো আৰু সবিদ্ধি মূল উলিয়াবলৈ শিকিলো যোনে জানে কৰিবা ঠিক আছে খালি মই মোক কব শিকাবলৈকে শিকাইছো এতিয়া চোৱা অকমান চেঞ্জ কৰি দিলো এতিয়া মই কি দিয়া আছে মূলধন দিয়া আছে মানে মোৰ মূলধন দিয়া আছে প্ৰিন্সিপাল দি থোৱা আছে সময় কৈছো 2 বছৰ কাৰণে লৈছে 500 টকা মই 2 বছৰ কাৰণে দিছো আৰু হি মোক ঘূৰাই দিছে কেই টকা 600 টকা এটা কথাটো হৈছে যে হি মোক মই তাক কিমান মই 500 টকা দিছিলো মই 600 টকা ঘূৰাই পাইছো কেই বছৰ 2 বছৰ পাছত নাম্বাৰবোৰ একে লৈছো এটা মই কৈছো যে তোমাক সেই ৰেট অফ ইন্টাৰেষ্টটো মোক উলিয়াই দিয়া সৰল সুতটো কিমান আছিল সুতৰ হাৰটো কিমান আছিল সুতৰ হাৰটো কিমান আছিল মই উলিয়াবলৈ কৈছো আৰু সুতৰ হাৰ উলিয়াৰ ফৰ্মুলা কি বুলি কলো মই সদায় মই ৰাখিবা আমি কি লিখিম সুতৰ হাৰ উলিয়াৰ ফৰ্মুলা আছে ওপৰত লিখিম এবছৰত কিমান ইন্টাৰেষ্ট পায় ইন্টাৰেষ্ট পাৰ এনাম এবছৰত কিমান পায় তলত কি লিখিম সদায় ইন্টাৰেষ্ট কাৰ ওপৰত হিচাপ কৰে মূলধনৰ ওপৰত ইনটু কি হ'ব 100% পাৰ্সেন্টেজ সদায় আমাৰ কি থাকে ৰেট অফ ইন্টাৰেষ্ট সদায় পাৰ্সেন্টেজ থাকে তাক পাৰ্সেন্টেজ নিবৰ কাৰণে কিহে পূৰণ কৰিম 100 ৰে পূৰণ কৰিম ঠিক আছে সদায় ইন্টাৰেষ্ট কাৰ ওপৰত হিচাপ কৰে মূলধনৰ ওপৰত ঠিক আছে কাৰণ তলত লিখিম মূলধনটো কি উলিয়াইছো ইন্টাৰেষ্ট ওপৰত লিখিম কেই বছৰ এবছৰ ঠিক আছে ৰেট অফ ইন্টাৰেষ্টটো কেলে কাৰণ এবছৰতে হিচাপ কৰা হয় আমাৰ হয় নহয় এতিয়া চাওচোন এই 500 টকাৰ পৰা তুমি কেই টকা হল কোৱাচোন 600 টকা হল নহল 500 টকাৰ পৰা 600 টকা তোমাৰ কেই টকা বাঢ়িলে 100 টকা বাঢ়িলে সেই যে 100 টকা যে বাঢ়িছে হেতুৱে তোমাৰ ঘৰ কি হয় কোৱাচোন হেতুৱে সিম্পল ইন্টাৰেষ্ট হয় নহয় হেতু তোমাৰ ঘৰ ইন্টাৰেষ্ট হয় 100 টকা তুমি বেছিকৈ পালা এক্সট্ৰাটোৱে হৈছে আমাৰ ইন্টাৰেষ্ট তুমি এটা কথা কোৱা এই যে 100 টকা যে পালা যে বেছিকৈ কেই বছৰ লাগিলে 2 বছৰতে তুমি 100 টকা বেছে মই কৈছো কি ৰেট অফ ইন্টাৰেষ্ট লাগিব মানে কি এবছৰটো লাগিব এনাম এবছৰত কিমান ইন্টাৰেষ্ট পাইছে তুমি নিজে ভাবচোন 100 টকা যদি 2 বছৰত পায় এবছৰত কি পাব তাক দুভাগ কৰিব লাগিব নালাগিব কেলে কাৰণ সদায় ইন্টাৰেষ্টটো সদায় কি থাকে সিম্পল ইন্টাৰেষ্ট সদায় কি থাকে সমান থাকে 100 টোক দুভাগ সমান হৈ যাব তাৰমানে কি হ'ব কোৱাচোন 50 কে পৰিব নপৰিব অলপ আগতে দেখাইছিলো হয় নহয় কেলে দুই এখন কৰিলো কাৰণ সদায় সিম্পল ইন্টাৰেষ্ট সদায় একেই থাকে 100 টোক 2 বছৰ লাগিছে এবছৰত 50 কে বাঢ়িব এটা আমি কেনেকৈ লিয়াম জানো না এইটো ফৰ্মুলাত বহাই দিয়া ৰেট অফ ইন্টাৰেষ্ট আমি উলিয়াবলৈ এটা শিকিম ঠিক আছে ৰেট অফ ইন্টাৰেষ্টটো আমি উলিয়াবলৈ এইটো ফৰ্মুলা দি থোৱা আছে ওপৰত কি লিখিম তেতিয়ালে এবছৰ কিমান পায় এবছৰ কিমান পায় কোৱাচোন 50 টকা পায় হয় নহয় তলত কি লিখিম প্ৰিন্সিপাল মানে কিমান আছিল মূলধন কিমান আছিল 500 টকা আৰু পাৰ্সেন্টেজ কনভাৰ্ট কৰিব কাৰণে কিহে পূৰণ কৰিব লাগে 100 এইটো যেটো ফৰ্মুলা ব্যৱহাৰ কৰি থোৱা আছে ঠিক আছে কৰা এইটো 0 ৰ লগত 0 কেনসেল 5 ৰে 1 এবাৰ গুচি গল 5 ৰে গুচি গল কেইবাৰ 10 বাৰ 10 ৰে গুচি গল কেইবাৰ 10 বাৰ 10 হে গুণে 10% গমছা নাইবা তাৰমানে কি বুজি পালা এইটো আকৌ কি লৈছে 10% ওলাইছে সৰি 100 লিখি পালো 10 হে ওলাইছে হয়নে যেটো আমি অলপ আগত যে লৈছিলো হেটো লৈছিল নাম্বাৰ কিটা কি আছে ঠিক আছে 10% এইটো তুমি গম পালাই সিম্পল ইন্টাৰেষ্ট কেটকা হ'ব কেটকা ভাইছে ইয়াৰ পৰা ইয়ালৈ 100 টকাটো ডাক বিয়োগ কৰি গম পাই যাম হয় নহয় এইটো তুমি যে উলিয়াইছা 100 টকা কেনেকৈ লৈছা কোৱাচোন সিম্পল ইন্টাৰেষ্ট কেনেকৈ উলিয়াই সেই যেটো এমাউন্ট আছে যেটো সমিদ্ধি মূল আছে তাৰ পৰা কি বিয়োগ কৰি দে কোৱাচোন মূলধনটো কেনেকৈ লাইছিলে এমাউন্টটো আছিল 600 টকা মূলধনটো দিছিলে 500 টকা হেতু মুখতে লৈছে কেই টকা 100 টকা হয় নহয় বুজিছা নাইব এনেকৈ আমি কি গম পালো ৰেট অফ ইন্টাৰেষ্ট উলিয়াবলৈ শিকিলো ৰেট অফ ইন্টাৰেষ্ট কেনেকৈ উলিয়াই তলত মূলধন ওপৰত লিখিম এবছৰত কিমান ইন্টাৰেষ্ট পায় ইনটু 100% ঠিক আছে ওকে এতিয়া চোৱা নেক্সট কনসেপ্ট এতিয়া মই কি উলিয়াবলৈ শিকাম তোমালোকক এতিয়া মই তোমালোকক টাইম উলিয়াবলৈ শিকাম চোৱা এই প্ৰথম 25 মিনিট সময় 20 মিনিট সময় বহুত বেছি ইম্পৰ্টেন্ট হয় সব কোৱেশ্চন উলিয়াবলৈ শিকি যাবা টাইম উলিয়াবলৈ কৈছে আৰু এটা কি উলিয়াবলৈ কৈছে আমাক সিম্পল ইন্টাৰেষ্ট উলিয়াবলৈ কৈছে কি দিয়া আছে আমাক দিয়া আছে ৰেট অফ ইন্টাৰেষ্ট দি থোৱা আছে আমাক দিয়া আছে মূলধন দিয়া আছে আমাক দিয়া আছে এমাউন্ট দি থোৱা আছে ঠিক আছে তুমি নিজে ভাবাচোন 500 টকা এটা হৈ গৈছে 600 টকা তানে কিমান এক্সট্ৰা পাইছো মই 100 টকা এক্সট্ৰা পাইছো হেতু গম পাইছা তাৰমানে হেতু সিম্পল ইন্টাৰেষ্ট তুমি নিজে ভাবাচোন এই টাইমটো কেনেকৈ উলিয়াম বহুত বেছি ইম্পৰ্টেন্ট
প্ৰথমে তুমি নিজে ভাবা আচলতে টাইম মানে কি হয় টাইম মানে তোমাৰ কিমান সময় লাগিছে এই 500 টকাটো 600 টকা হ'বৰ কাৰণে হেতুৱে হয় নহয় এতিয়া চোৱা ইয়াৰ দুই ধৰণে কৰিব পাৰা প্ৰথমতে আমি কি জানোনে তুমি নিজে ভাবা আমি টোটেল ইন্টাৰেষ্ট উলিয়াব পাৰো নোৱাৰো মই কি জানোনে টোটেল এটো কি হয় এটো ইন্টাৰেষ্টটো কি হয় কোৱাচোন এটো কি হয় পাৰ এনামহে হয় এবছৰতহে হয় এটো হয় নহয় কোনবাই ক'ব যে ফৰ্মুলা হাইড কৰিলে বেছি ইজি হয় মই কৈছো আপোনালোকে ফচিবা এক্সামত মই তোমালোকে যদি এক্সামত যদি এডুকেশ্যন যদি আহে ফৰ্মুলা হাইড কৰি দিবা কোনো প্ৰব্লেম নাই হেতু একেবাৰে যিখিনি কোন ফচিবা মই দেখাই আছো চাবা দেই চোৱা মই দেখাইছো যে ফৰ্মুলাটো কেনে কৰিব পাৰি সিম্পল ইন্টাৰেষ্ট মানে কি হয় এটো ফৰ্মুলা দেখাই দিছো PRT/100 কিমান 500 টকাৰ পৰা 600 টকা আছে মানে 100 টকা হৈছে তাৰ মানে ইয়াত কি ভাই দিম মই আজি 100 টকা হৈছে সিম্পল ইন্টাৰেষ্ট হয় নহয় মূলধনটো কিমান হৈছে 500 টকা ৰেট অফ ইন্টাৰেষ্ট কি হৈছে কোৱাচোন 10 টাইম কিমান আমাক উলিয়াব লাগে টাইমটো হয় নহয় ডিভাইডেড বাই এটো হ'ব এটো যদি মই কৰো এটো কুছলে কেবাৰ কোৱাচোন 5 বাৰ 5 দুগুণ কিমান হ'ব কোৱাচোন 50 হয় নহয় এটো পূৰণ হৈ আছে এফালে কি হ'ব কোৱাচোন হৰণ হ'ব নব তাৰমানে কি 100 যদি মই 50 এ হৰণ কৰিলে কি হ'ব কোৱাচোন টাইমটো লাই যাব নে কিমান ল'ব কোৱাচোন 2 বছৰ 2 বছৰ লাই যাব এটো সঁচা কথা 2 বছৰ কাৰণ আমি একেটা কোৱেশ্চনে লৈছো হয় না কিন্তু এটো যদি আমি এনে কৰো আনসাৰ শুদ্ধ হ'ব এক্সামত অকমান বেলেগকে আহিব ঠিক আছে এই গুটে বস্তুবোৰ দিয়া নাথাকে না অকল ইন্টাৰেষ্ট দিয়া থাকিব সেই কাৰণে কৈ আছো মই ঠিক আছে ওলাও সব কোৱেশ্চন ওলাব চোৱা আৰু তোমালোকে যদি ভালদৰে মন কৰা আমাৰ আসাম পুলিচৰ কনিষ্টেবলৰ পেপাৰখন তাত স্পিড ডিসটেন্স টাইম আৰু সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্টৰ কোৱেশ্চনবোৰ সহজ হোৱা নাই আগৰ পেপাৰবোৰ চাবা ঠিক আছে সেইটা চেপ্টাৰ আমি অলপ ভালদৰে পঢ়িব লাগিব এতিয়া চোৱা মই কেনেকৈ ভাবিছো মই টোটেল ইন্টাৰেষ্ট উলিয়াম টোটেল ইন্টাৰেষ্ট কিমান পাইছে চাওঁচোন টোটেল ৰেট অফ ইন্টাৰেষ্টটো কিমান পাইছে টোটেল ইন্টাৰেষ্ট উলিয়াবলৈ বিচাৰিছে ঠিক আছে মোক কোৱাচোন 500 টকা আছিলে হয় নহয় হে 500 টকাটোৰ ওপৰত হি কি টকা পাইছে 100 টকা পাইছে ইন্টাৰেষ্ট টোটেল উলিয়াইছো মই এবছৰ নাই লোৱা ঠিক আছে এবছৰ নাই লোৱা ইনটু কি হ'ব 100 কাৰণ এটো পাৰ্সেন্টেজ নিছো হয় না টোটেল ৰেট অফ ইন্টাৰেষ্ট মই উলিয়াইছো ঠিক আছে এতিয়া চোৱাচোন এই 100 ৰে একেবাৰে গুছি গল 5 বাৰ গুছি গল নে 5 ৰে একেবাৰে গুছি গল কোৱাচোন 20 বাৰ গুছি গল নে একক তানে কি গম পালা 20% কি হয় তেলে টোটেল ৰেট অফ ইন্টাৰেষ্ট টোটেল উলিয়াইছো মই এবছৰ ইয়াত অথনি এবছৰ কি 50 লিখিছিল ইয়াত এবছৰ হতে এটা মই টোটেলে লিখিছো তাৰ মানে হে 500 টকাৰ পৰা 600 টকা হতে কি বস কিমান ইন্টাৰেষ্ট লাগিছে আমাৰ 20% তুমি নিজে ভাবাচোন এবছৰ যদি 10% কে যদি পাই 20% পাব কাৰণে কিমান সময় লাগিব তেতিয়া হলে দুবছৰ সময় লাগিব না লাগিব 10 কে কাৰণ এটা ইন্টাৰেষ্টটো কি থাকিব সেম থাকিব টোটেল আমাৰ 20% পাব লাগে কাৰণ এই 500 টকাটো 600 টকা হৈ যা মানে 20% বাঢ়িছে 20% দুবছৰত বাঢ়িছে কাৰণ এবছৰত কিমান বাঢ়ে 10 কে বাঢ়ে 10 কে যদি 10 কে বাঢ়িলে দুবছৰ লাগিব না লাগিব হেতু বস্তু ঠিক আছে নরমালি এটো ইজি হয় কিন্তু এটো জানিব লাগিব কেলে এটা কোশ্চেন পাবা অলপ দেৰি পিছত ফসিব লাগিব নহলে ঠিক আছে নেক্সট কোশ্চেন এতিয়া চোৱা এটা কি কলো আজি মোক মূলধনে দিয়া নাই আজি মোক সুদু দিয়া নাই কিন্তু মোক উলিয়াব লাগে কি কোৱাচোন এই দুটা উলিয়াব লাগে দিয়া আছে কি ইন্টাৰেষ্ট দি থোৱা আছে ৰেট অফ ইন্টাৰেষ্ট সময় দি থোৱা আছে আৰু কি দিয়া আছে সবিধি মূল দিয়া আছে তুমি মোক এটা কথা কোৱা এতিয়া অথনি পা কি কৈ আছিল চিয়ই মই কৈছিলো যে টোটেল ৰেট অফ ইন্টাৰেষ্ট কেনেকৈ উলিয়াই টোটেল ৰেটটো কেনে হ'ব কোৱাচোন ৰেট অফ ইন্টাৰেষ্ট দুবছৰ টোটেল বুলি ক'লে দুবছৰ থাকম ঠিক আছে প্ৰথম বছৰ 10% পাবো পিছৰ বছৰ 10% পাবো তানে কি হ'ব তেতিয়া হলে 20% পাবো না পাবো হয় নহয় 20% পাবো কি বুজি পালা কাৰণ 10 হলে কি হ'ব 20% পাবো না পাবো ওকে তোমালোকে মোক এটা কথা কৈছন এতিয়া এটো কোৱেশ্চনে তুমি এটো ফৰ্মুলা হাইড কৰাচোন simple interest is equal to PRT/100 এটা কোৱাচোন তুমি এটো গম পোৱা নে কিমান হ'ব গম নোপোৱা simple interest কিমান হ'ব তুমি মোক কোৱাচোন এটো কিমান হ'ব গম পোৱা নেকি মূলধন গম নোপোৱা এতিয়ালৈকে কিমান হ'ব দিয়া নাই তুমি এটো সমাধান কৰিব পাৰিবা নেকি এটা সমীকৰণৰ পৰা দুটা ভেৰিয়েবল আমি গম নেবা কেনেকৈ সমাধান কৰিম ফসিমগে এনেকুৱা কোৱেশ্চনত
তোমাক আজি কি দিয়া নাই মূলধন দিয়া নাই তোমাক আজি সৰল সুতটো দিয়া নাই তোমাক ডাইৰেক্ট দি থৈছে কি সবিদ্ধি মূল ডাইৰেক্ট দি থোৱা আছে ৰেট অফ ইন্টাৰেষ্ট কেনেকৈ উলিওৱা সময় দি থোৱা আছে সেইকাৰণে কৈছো পাৰিম খালি আমি ভেৰিয়েবল কনসিডাৰ কৰিব লাগিব ঠিক আছে তাৰ কাৰণে আমাৰ কি উপায় আছে চোৱা তুমি এটা কথা গম পোৱা যে 10 এবছৰ এটো পাৰ এনাম হে এবছৰ যদি 10% পায় দুবছৰত কি পাব কোৱাচোন 20% পাব নহব পাব 10% পাব তুমি এটা নিজে ভাবা 20% যদি হি ৰেট অফ ইন্টাৰেষ্ট পায় দুবছৰত টোটালটো পাব এটো ঠিক আছে এইটো তুমি কিমান গম পোৱা নেকি তুমি কিমান গম নোপোৱা তুমি নিজে ভাবি লোৱা যে এটো কি হয় 100% পাৰ্সেন্টেজত কৰিম কৰা মাত্ৰটো ঠিক আছে তুমি ভাবি লবা কি x ধৰি পিনি কৰিব পাৰি বহুত টান হৈ যাব ঠিক আছে আমি ভাবি লম যে এটো কনসিডাৰ নিজে ভাবি লৈছো ঠিক আছে লেট যেটো আমাৰ মূলধনটো হয় আমি 100% বুলি ভাবি লৈছো কেলে লৈছো 100 কাৰণ চোৱা তুমি নিজে ভাবা 20% টো কি ৰিপ্ৰেজেন্ট কৰে 20% টো বুজায় যে যদি আমি 100 টকা হয় তেতিয়া আমি 20 টকা ইন্টাৰেষ্ট লম হেটো বুজায় যদি মই কাৰবাক যদি 20% লোৱা মানে কি ইন্টাৰেষ্ট মানে কাৰবাক যদি মই 100 টকা দিছো হি মোক 20 টকা দিব লাগিব এক্সট্ৰাকে হেতে বুজায় সেই কাৰণে মই ইয়াত 100 লৈছো তাতে আমাৰ খেলিমেলি নালাগক 200 ললেও হ'ব ঠিক আছে এতিয়া চোৱা তোমাৰ যদি 100% আছিলে তুমি যদি 10 কে যদি দুবছৰ যদি তোমাৰ 20% পোৱা তুমি ঘুৰাই কিমান পাৰ্সেন্ট পাবা কোৱাচোন মোৰ নিজৰ আসলে 100% মই এক্সট্ৰাকে পাম 20% মই ঘুৰাই কিমান পাম 120% পাম না পাম হয় নহয় মানে কি এই a2 আৰু a2 কি হৈ যাব প্লাস হৈ যাব না যাব মানে কি হ'ব 120% হ'ব না হ'ব ঠিক আছে আৰু সেই 120% টোৱে ঘুৰাই পাবচোন নহয় জানো হেতু আজি কি হৈছে কোৱাচোন হেতু আজি আমাক এমাউন্টটো বুজাইছে হয় নহয় দিছিলো ইমান ইন্টাৰেষ্ট পাইছো ইমান হৈছেগে ইমান মানে কি বুজি পালা আজি হে তুমি যাক 120% বুলি কৈছা হেতুৱে যে আমাক কিমান বুজাইছে কোৱেশ্চনটো মতে 600 বুজাইছে এটো পাৰ্সেন্টেজত এটো এক্সাক্ট ভ্যালু কেলে আমি কোন নহয় আজি মই মেট্ৰিকত 60% পালো কিন্তু নম্বৰ হিচাপে কিমান পাও আমি কি হয় মেট্ৰিকত কি কওঁ 60% পালো কিন্তু নম্বৰ হিচাপে কিমান পাও কোৱাচোন 360 পাও না পাও এটো হৈছে পাৰ্সেন্টেজত এটো হৈছে কি হয় তাৰ এক্সাক্ট ভ্যালু মানে হেতুৱে কৈছো মই পাম পাৰ্সেন্টেজ হিচাপে আমাৰ 120 কিন্তু আমাৰ কি বুলি কৈছে ভ্যালু হিচাপে কিমান বুলি কৈছে ভ্যালু হিচাপে আমাৰ কি বুলি কৈছে 600 বুলি কৈছে যদি তুমি নিজে ভাবা 120% যদি ইমান হবলে হয় 1% কিমান হ'ব 120 টা যদি চকলেটৰ দাম যদি 600 টকা হবলে হয় এটা দাম কিমান হ'ব তেতিয়াহলে কি কৰিব লাগিব ইভাইড কৰিব লাগিব না লাগিব ইউনিটাৰী মেথড কি পদ্ধতি 5 বাৰ যাব কেলে 0 0 কেনসেল গুচি গল 12 5 গুণ 60 হয় 1% যদি 5 হবলে হয় আমাক লাগে কি কচোন আমাক লাগে কি মূলধনটো লাগে না লাগে 1% যদি 5 হবলে হয় 100% কি হ'ব কোৱাচোন 5 into 100 500 বুঝলা বলা হেতু এটা যদি চকলেটৰ দাম যদি 5 টকা হবলে হয় একৰ দাম কিমান হ'ব 500 টকা মানে কি হ'ব এটো ওলাই গল আমাৰ কিমান 500 টকা তাহলে কবা যে কেলে 100% লেলো কেলে আমি কোন কনসিডাৰ কৰিছিলো কৈছে নাইবা হেতু বস্তুই এখন এক যে সৰল সুতটো উলিয়াই দিয়া কোন আছে সৰল সুত 10% কে দুবছৰ পাম হে 20% টো আমাৰ এক্সট্ৰা পইচাটো হয় নহয় আৰু এক্সট্ৰা পইচাটোকে আমি কি বুলি কওঁ সিম্পল ইন্টাৰেষ্ট বুলি কওঁ 1% যদি আমাৰ 5 হবলে হয় আমাক কি লাগে 20% লাগে 20% আমাৰ ইন্টাৰেষ্ট হয় কি হ'ব 5 into 20 হৈ যাব দ্যাট মিন্স কেন হ'ব 1 হৈ যাব বুঝল না বলা হেতু বস্তু ঠিক আছে অকমান বস্তুত ভাবিম চোৱা যেতিয়া আমাক প্ৰিন্সিপাল দিয়া নাথাকিব সিম্পল মই কৈছো যেতিয়া আমাক প্ৰিন্সিপাল দিয়া নাথাকিব আমি 100% লৈ লম ঠিক আছে তেতিয়া আমি ডাইৰেক্ট প্লাস কৰিব পাৰিম ৰেট অফ ইন্টাৰেষ্টটো 10 2 * 20 কেলে কাৰণ 100 হলে আমি 20 পাম পার্সেন্টেজ মানে 100 যদি 20 এক্সট্ৰা পাই যাও 120% হৈ যাব আৰু দুইটা যে এটো মোৰ মূলধন এটো মই এক্সট্ৰা পাইছো মূলধন আৰু এক্সট্ৰা পালে কি হৈ যায় এটো মই ৰাখিবা মূলধনটো আৰু যদি মই ইন্টাৰেষ্ট যদি মই লগ লগাই দিও কি হৈ যায় কোৱাচোন এমাউন্ট হৈ যায় সবিদ্ধি মূল হৈ যায় ঠিক আছে ওকে নেক্সট আমি এতিয়া কোৱেশ্চন কৰিব পাৰিম কোৱেশ্চনবোৰ স্টাৰ্ট কৰো প্ৰথম কোৱেশ্চনটো কি কৈছে চাবা তালকে জুনে জেনেকে মেথডৰ কৰা জাস্ট মই কৈছো তোমালকে ৰাইট এপ্ৰ'চটো নহলে পিছত ফসি যাম কনসেপ্ট জানিলে হোৱাট ইজ দা সিম্পল ইন্টাৰেষ্ট on 7200 rupees in 7 years at the rate of 14% per annum so তলক সিম্পল ইন্টারেস্ট উলিয়াবলে কৈছে সৰল সুত উলিয়াবলে কৈছে উলিয়াই দিয়া সৰল সুতৰ ফৰ্মুলা একেবাৰে ইজি হয় সবে ম্যাক্সিমাম এডুকেশন কৰিব এনেকে
হয় নহয় মই যিমান ক'লেও তোমালোকে মেথড ফলো নকৰা মই জানো কৰিবা এনেকৈ কৰিবা কিন্তু কেলে ক'লো অলপ আগত কথাবোৰ তেতিয়া অলপ পিছত গম পাই যাবা ঠিক আছে এতিয়া কোৱাচোন কেনেকৈ উলিয়াম মূলধনটো কি বুলি কৈছে ৭,২০০ টকাৰ 7 বছৰত সৰল সুত কিমান ঘটিছে যদি আমাৰ 14% যদি সুতৰ হাৰ লওঁ আজি মানে আমাক কৈছে ৭,২০০ টকাৰ মূলধন আছিলে ৰেট অফ ইণ্টাৰেষ্ট আমাক দিয়া আছে 14% কে সুতৰ হাৰটো পাৰ্চেণ্টেজ দিব নালাগে কাৰণ পাৰ্চেণ্টেজ কাৰণে 100 আহিছে বুলি কৈছোঁ মই সময় দিয়া আছে 7 বছৰ এইটো হ'ব নহ'ব এনেকুৱা ঠিক আছে এইটোকে যদি মই 0 লগত 0 কেনচেল 0 লগত 0 কেনচেল গুচি গ'ল ঠিক আছে আৰু যদি এইটো কৰোঁ কি হ'ব ইনটু কৰি দিয়া 72 এইটো কৰিলে হৈ যাব 98 8 দুগুণ 16 কৰিলে 56 57 18 7056 হৈ যাব এইটো হৈ যাব অপশ্যন নম্বৰ 2 টো কাৰেক্ট অপশ্যন ঠিক আছে বুজি পালা নাপালা এইটো ইয়াৰ এটা মেথড যেটো ফৰ্মুলাটো সবেই কৰিবা এটা মোক এটা কথা কোৱাচোন অলপ আগত আমি কি শিকিছিলোঁ 14% কে যদি পাৰ এনাম যদি মই এবছৰত পাওঁ 7 বছৰত কিমান পাম 14% কে যদি মই এবছৰত পাওঁ 7 বছৰত 7 গুণ পাম না পাম 98% পাম হয় নহয় প্ৰথম বছৰ 14% পিছৰ বছৰ 14% তাৰ পৰা আকৌ 14 এনেকৈ মই 7 বছৰ পাম নহয় তানে কি টোটাল 98% পাম এই সদায় ইন্টাৰেষ্টটো কাৰ পাম সদায় মূলধনৰ পৰা পাম মানে কি বুজি পালা 720 ইয়াৰ 98% পাম গম পাইছা নাই পোৱা মানে কি বুজি পালা ইংলিছত কেনেকৈ লিখিবা ইয়াৰ পৰা লিখিবা যে ইংলিছত আমি লিখিম ইংলিছত 98% অফ 7200 পাম গম পাইছা নাই পোৱা হেতু ক্যালকুলেশন কৰি দিয়া আমি জানো যে কি পার্সেন্টেজৰ লগত ডাবল জিৰ' কি যায় কেনসেল কৰি যায় নহয় কেনেকৈ যায় দেখাই দিছোঁ মই 7200 ৰ মানে পূৰণ 98/100 ইয়াৰ 0 কেনসেল কৰি গ'ল দুটা 0 72 লগত যদি মই 98 মাল্টিপ্লাই কৰোঁ হেতু ওলাই যাব 7056 ওলাই যাব ঠিক আছে বুজি পালা হেতু দাই মুখতে কৰিম 14 7 গুণ 98 98 98 যদি ইয়াৰ পৰা পাৰ্সেন্টেজ ইয়াৰ 98% কেন হ'ব 7056 হৈ যাব ঠিক আছে ওকে ক্লিয়াৰ হৈছে ফাৰ্স্ট কোৱেশ্চনটো সেকেন্ড কোৱেশ্চনটো কি দিয়া আছে আমাক সেম কোৱেশ্চনে হ'ব সাকে একে সিম্পল ইন্টাৰেষ্ট উলিয়াবলৈ কৈছে 5000 টকাৰ ওপৰত 5 বছৰকে 5% কে ডাইৰেক্ট উলিওৱা 5% কে যদি এবছৰত পায় 5 বছৰত কি পাব কোৱাচোন 5 5 জাৰ 25% পাই যাব কাৰণ প্ৰত্যেক বছৰ সমান থাকিব সিম্পল ইন্টাৰেষ্ট দেখাইছিলো মই 25% কাৰ পাব 5000 মানে কি 5000 টকাৰ ইয়াৰ 25% এই পার্সেন্টেজটো কাৰণে কি তললে 100 আহিবনে হে 100 দুটা শূন্য কি হৈ যাব ইয়াৰ কটা কি যাব না যাব 25 লগত যদি মই 5 পূৰণ কৰো 125 আৰু এটা 0 টা মানে কি হ'ব 1250 ঠিক আছে কনফিউজ নহবা মই কি কৰিলো 5000 টকা ৰ মানে পূৰণ এই 25% মানে কি 25 ৰ ডাইৰেক্ট বাই 100 এই পার্সেন্টেজটো কাৰণে দুটা 0 যে আহে তলত সেই দুটা যে ডাইৰেক্ট কাটি দিলো মই ডাইৰেক্ট দেখুৱা নাছিলো আৰু মই ৰাখিবা যে এই পার্সেন্টেজৰ লগত ইয়াৰ কি হ'ব দুটা যে কলা দিছি গল 25 ৰ লগত 50 কৰিলে কি হ'ব 1250 ওকে বুজি পালা এতিয়া আমাৰ হৈ যাব কি সিম্পল ইন্টাৰেষ্ট বেলেগে কৰিব পৰা কোনো প্ৰবলেম না ফৰ্মুলা কৰিবলৈ শিকালে মই এটো চোৱা নেক্সট ফাইন্ড দা এমাউন্ট হবিদ্ধি মূলটো উলিয়াবলৈ কৈছে যদি সাম 500 টকা হয় সাম মানে মূলধন দে প্ৰিন্সিপাল মই ৰাখিবা সামটোক আমি মূলধন বুলি কওঁ আমাৰ যদি 500 টকা এটা আছিল শুনি লবা কি কৈছে 500 টকা এটা আছিল যদি মই 3 বছৰৰ কাৰণে যদি মই ৰাখো কে বছৰৰ কাৰণে ৰাখিছো মই 3 বছৰৰ কাৰণে যদি ৰাখো আৰু যদি মই 12% কে যদি মই ইন্টাৰেষ্ট লওঁ 12% কে যদি মই ইন্টাৰেষ্ট লওঁ এবছৰত কৈ দিছে এবছৰত যদি মই 12% কে লওঁ তাহলে মোৰ কিমান টকা ঘূৰাই পাম সেই 3 বছৰ পাছত হেতু সুধিছে ঠিক আছে যদি বছৰি যদি মই 12% কে যদি লওঁ 3 বছৰৰ বাবে 500 টকা ৰাখিটোৰ ওপৰত হবিদ্ধিমূল কিমান হ'ব সুধিছে কিমান এমাউন্ট ঘূৰাই পাম একেবাৰে ইজি তুমি নিজে ভাবা মই কি বুলি কৈছিলো যে তোমাক যেতিয়া মূলধন উলিয়াবলৈ ক'ব আজি কি উলিয়াবলৈ আছে তোমাক সাম অফ ৰুপিস আজি আমাক উলিয়াবলৈ কৈছে কি এমাউন্টটো বহুতে কি কৰিব শুনিবা বহুতে ফৰ্মুলা এপ্লাই কৰি উলিয়াব যে সিম্পল ইন্টাৰেষ্ট কিমান পা উলিয়াই ল'ব প্ৰথমতে কিমান এক্সট্ৰা পাম উলিয়াই ল'ব তাৰপা যোগ কৰি দিয়েগে সবে এনে কৰে বেছিভাগে p * r * t by 100 আজি আমাক কি দিয়া আছে আমি সিম্পল ইন্টাৰেষ্ট উলিয়াব পাৰিম নহয় কি দিয়া আছে আমাক
মূলধন দিয়া আছে 500 টকা মই এনেকৈ নকৰোঁ পৰীক্ষা দেখাম কেনে কৰিম ৰেট অফ ইণ্টাৰেষ্ট কিমান কৰিম মই 12 কে কেইবছৰ কাৰণে 3 বছৰ কাৰণে বাই 100 এইটোৱে গুচি গ'ল ইয়াক 5 বাৰ গুচি গ'ল 60 লগত যদি মই 3 কৰোঁ এইটো হৈ যাব 180 হৈছে তানে কি গম পালা সি 180 টা কি পাব এক্সট্ৰা পাব তুমি নিজে ভাবাচোন মই দিছিলোঁ 500 টকা সৰল সুত পাইছোঁ 180 টকা তাহলে মোৰ এমাউণ্টটো কি হ'ব কোৱাচোন 680 টকা হ'ব নহ'ব 680 টকা হ'ব সেইটো এটা পদ্ধতি হসা এটো শুদ্ধ হয় ঠিক আছে এটো এনেকে আমাৰ হতুটো কিব 680 টকা অপচন নাম্বাৰ দুটো কাৰেক্ট হৈ যাব কিন্তু আমি এনেকে ভাবাচোন তুমি মই কি কৈছিলো আমি সদায় মূলধনটো কি বুলি ভাবিম 100% বুলি ভাবাচোন মনতে ভাবা আই যদিও দি থোৱা আছে তুমি ভাবা যে মূলধন আজি 100% বুলি ভাবা তুমি মোক এটা কথা কোৱা এই 12 কে যদি 3% পায় 3 বছৰ পায় 12 3 গুণ হি 36% পাব না 36% তুমি আজি নিজে কোৱা তুমি যাক আজি 100% বুলি কৈছা মানে মূলধন তুমি 100% বুলি কৈছা কোৱেশ্যনটো মানে কিমান কৈছে কোৱাচোন 500 বুলি কৈছে নাই কোৱা কৈছে 100% যদি 500 হ'বলে হয় 1% কিমান যাব কোৱাচোন 500 ক মই 100 হৰণ কৰিব লাগিব না লাগিব 5 ওলাব নলাব 1% যদি 5 হ'বলে হয় তোমাৰ 12 3 গুণ কিমান হ'ব 36 হ'ব নহ'ব 36 হ'ব তানে কি গম পালা তুমি ডাইৰেক্ট উলিয়াব পাৰা তুমি নিজে ভাবা তোমাৰ আছিলে 100% মূলধন 12 কে তুমি যদি 3 বছৰ পুৰা 12 12 12 36 পাবা তানে কি গম পালা এক্সট্ৰা 36 পাবা না হ'ব তানে কি 136% তোমাৰ কি হ'ব হবিধিমূল হ'ব নহ'ব কোন যাবা তুমি কি ধৰিছিলা তুমি মূলধনটো লৈছিলা কি 100% 12 কে যদি তুমি 3 বছৰ পুৰা 36% এক্সট্ৰা পাবা নহয় আৰু হেতুৱে কি হ'ব এমাউন্ট হ'ব নহ'ব তানে কি গম পালা 1% যদি এটো হ'বলে হয় 136% উলিয়াইলে হৈ গ'ল দেখি ওলাব চোৱা 136 এটা আমাৰ এমাউন্ট হৈ যাবনে 6 5 গুণ 30 3 15 18 কইলে 6 680 মইছে নেব হেটা আমাৰ ডাইৰেক্ট ওলাই যাব এটো 360 136 কেলে ললো গমাছনে হেই 100 আছিল 36 টো কেলে এক্সট্ৰা আহিলে কাৰণ 12 কে 3 বছৰ মানে এমাউন্ট মানে কিনো এমাউন্ট মানে হৈছে তুমি কিমান মূলধন দিছা তালত কিমান তুমি ইন্টাৰেষ্ট পাইছা আজি মূলধন তুমি 100% লৈছিলা ইন্টাৰেষ্ট কিমান পাইছা 12 কে 3 বছৰ 36% মানে কিমান হ'ব 136% হৈ যাব ঠিক আছে বুজি পাইছা জেনেকে কৰা কোনো আপত্তি নাই খালি আমি কনসেপ্টবোৰ কেলে কি কৈছো মেথডবোৰ কেলে কি কৈছো অলপ দেৰি পিছত ফসিবলৈ গৈ আছো নেক্সট কোৱেশ্চন আমাক কৈছে কিমান মূলধন এটা মূলধন উলিয়াবলৈ কৈছে চোৱা 4 বছৰ পিছত বছৰ যদি মই 5% কে যদি লওঁ সৰল সুত যদি 500 টকা হ'ব আমাক কৈছে যে মই কিমান পইচা লম মূলধন কিমান লম যদি আমাৰ 5% কেস যদি 5% কে যদি ৰেট অফ ইন্টাৰেষ্ট হয় যদি মই টাইমটো যদি মই 4 বছৰ কাৰণে যদি মই লৈছো আৰু যদি আমাৰ সিম্পল ইন্টাৰেষ্ট যদি আমাৰ সৰল যেটো সুদ হেতু যদি 500 টকা হ'বলে হলে মই কিমান টকা লব লাগিব মূলধনটোত প্ৰিন্সিপালটোত কিমান লব লাগিব হদিছে অলগত আমি শিকিছিলো ফৰ্মুলা হাইড কৰা কোনো প্ৰবলেম নাই সিম্পল ইন্টাৰেষ্ট ইজ ইকুৱেল টু p ইনটু r ইনটু t বাই 100 কিমান পাম আজি 500 টকা দি থোৱা আছে মূলধনটো উলিয়াব লাগে ৰেট অফ ইন্টাৰেষ্ট আজি 5 দিয়া আছে টাইম আই 4 বছৰ দিয়া আছে বাই 100 500 to 500 এই 5 4 গুণ 20 20 এ গৈছিলে কেবাৰ 5 বাৰ এটো হৰণ হৈ আছে ভালে কি পূৰণ হ'ব নহব 5 4 গুণ 20 এই 20 টো গুছি গলিয়া কেবাৰ 5 বাৰ 5 টো হৰণ হৈ আছে ভালে পূৰণ হৈ গলে 500 লগত 5 টো পূৰণ হৈ গল তাৰ মানে কি হ'ব 2500 হৈ গল মানে কি হ'ব তেতিয়া 2500 অপচন নাম্বাৰ 1 টো হৈ গল এটো এটা মেথড ঠিক আছে কিন্তু তুমি নিজে ভাবাচোন এটা কথা এই 5 কে যদি 4 বছৰ পাবলে হয় হি ইন্টাৰেষ্ট কেন হ'ব কোৱাচোন নিজে ভাবা বস্তুটো আমি যদি এই মূলধনটো যদি আমি 100% ল ভাবিলো 100% আছিল 5% 5% 5% 5% কে 4 বছৰ পাইছে নহয় 20% পাব 5 4 গুণ 20 নে মানে কি হ'ব হে 20% হে কি পাব কোৱাচোন এক্সট্ৰা পাব না ইন্টাৰেষ্ট পাব আৰু আজি হে 20% যে কোৱেশ্চন মানে কিমান এক্সট্ৰা পাব বুলি কৈছে
আজি 500 টকা এক্সট্ৰা পায় বুলি কৈছে সৰল সুদ সুদ মানে কি এক্সট্ৰা পোৱাটো 20% সি 4 বছৰ পাব আৰু হেতু আজি কিমান বুলি কৈছে 500 টকা বুলি কৈছে তুমি 1% কি হ'ব কোৱাচোন 1% কি হ'ব তেতিয়াহ'লে 500ক যদি মই 20 ৰে হৰণ কৰো কি হ'ব কোৱাচোন 0 0 কেনসেল গুচি গ'ল 25 বাৰ যাব না যাব 2 ৰে 1% যদি 25 বুজাবলৈ আমাক উলিয়াবলৈ কৈছে কি সামটো মানে মূলধনটো কিমান পাৰ্সেন্ট 100% 1% যদি আমাৰ 25 হলে হয় আমাৰ 100% কি হ'ব তেলে মূলধনটো এটা যদি চকলেট যদি 25 টকা হ'বলৈ হয় 100 দাম কিমান হ'ব তেতিয়াহ'লে 25 পূৰণ 125 হৈ যাব মইছে নেব এটো বস্তু এটো কেলে পারফেক্ট হয় কাৰণ অলপ দেৰি পিছত তোমাক এটো দিয়া নাথাকিব অকল ডাইৰেক্ট এমাউন্ট দিয়া থাকিব তেতিয়া আমাৰ এটো ইউজ হ'ব ঠিক আছে ঐক্য পদ্ধতি বহুত বেছি ইম্পৰ্টেন্ট হয় 5 কে 4 বছৰ 20% 20% আজি কি অনু আছে আমাৰ মই কৈছো না মেট্ৰিকৰ এক্সাম্পল দিছো নহয় 60% পোৱা মানে কি আমাৰ 380 নম্বৰ পোৱা হয়নে এটো পার্সেন্টেজ এটো ইন্টারেস্ট হয় এটো ইন্টারেস্ট এটো রেট অফ ইন্টারেস্ট এটো সিম্পল ইন্টারেস্ট এটো কেলে পার্সেন্টেজ আছে এটো কি আছে আমাৰ এক্সাক্ট ভ্যালু আছে কাৰণ আমি ইকুয়াল ক'ব পাৰো হ'ব দুই ভাগে আমাৰ আনসাৰ লিয়াইছো মই তোমাক নেক্সট কোৱেশ্চন এটো এটা সাম আছিল মূলধন আছিল 7% কে যদি 6 বছৰ কৰো হে এমাউন্ট এটা সোয়া দেখিছা এমাউন্ট দি দিলে হি হৈ যায় সোয়া কিবা এটা পইচা আছিল হে পইচাটো যদি মই 7% কে যদি 6 বছৰ ৰাখো হে পইচাটো কিমান হৈ যায় বুলি কৈছে এমাউন্টস টু 85200 হৈ যায় বুলি কৈছে তাহলে এইটো কিমান আছিল দিছে সচন এতিয়া কেনে কৰিব এটা হবা বস্তুটো এটা তুমি ফৰ্মুলা ইউজ কৰিব নোৱাৰা কেলে নোৱাৰছোৱা সিম্পল ইন্টারেস্ট ইজ ইকুয়াল টু PRT/100 হৈ যাব হয় নহয় তুমি আজি কি না জানা এইটো কিমান গম নোপোৱা সিম্পল ইন্টারেস্ট তুমি আজি এই মূলধনটো গম নোপোৱা হয় নহয় তানে কি হ'ব অসুবিধা হৈ যাব না যাব ইয়াত কি লিখিবা তুমি গমেই নপোৱা এইটো কি বুজাইছে আজি এমাউন্টহে বুজাইছে এটা আজি হবিধি মূলধনহে বুজাইছে কিমান হবগে এক্সট্ৰা তুমি কিমান গম পাম এইটো কিমান গম পালে আমি গম পাম কিমান বাঢ়িছে এইটো হয় নহয় সেইকাৰণে আজি ফৰ্মুলা হয় আমি কি কৰিব দিগদাৰ হৈ যাব এতিয়া ইকুৱেশন মানে আমি কৰিব পাৰিম আগতে কৈছো খালি আমি তেনেকে নকৰো বহুত টান হৈ যাব তুমি নিজে ভাবা 7% কে যদি 6 বছৰ পায় 7 কে কিমান হ'ব 42% পাব না টোটাল কোৱাচোন পাব 7 6 গুণ 42 তুমি নিজে ভাবাচোন এইটো যদি আমাৰ 100% বুলি তুমি ভাবাচোন মূলধনটো তুমি দিছিলা 100% 7 কে যদি 6 বছৰ ল 7 6 গুণ 42 হ'ব 100 ৰ লগত যদি মই 42 যোগ কৰি দিও কিমান হ'ব কোৱাচোন 142% টো মই ঘূৰাই পাম না পাম 100 মই দিছিলো এক্সট্ৰা পাইছো 42% মানে কি হ'ব দুইটা যোগ কৰিলে কিমান হ'ব কোৱাচোন 142 হ'ব নব আৰু হেতে মই ঘূৰাই পৰা পইচাটো হয় না তাৰমানে হেতু ঘূৰাই পৰা পইচাটো কি এমাউন্ট হয় নহয় কেন বুলি কৈছে 85200 ঠিক আছে আৰু যদি মই 142% যদি ইমান বুজাইছে 1% কেন বুজাব দিলে কোৱাচোন কি পদ্ধতি হৰণ কৰিব লাগিব না লাগিব 142 টা যদি মিঠাই দাম যদি ইমান টকা হয় এটা দাম কি কৰিব লাগিব হৰণ কৰিব লাগিব আমি জানো যে এটো কিবা যাব ইয়াক এটো গুছি গল কিবা 100 বাৰ গুছি গল 600 হৈ গল হনে মানে কি 600 যাব 1% যদি 600 হবলে হয় কোনটা কব যে কেনেকে 100 বাৰ বুলি গম পালে কাৰণ 2 লগত 6 গুণলে 12 2 হয় নহয় তেনে গম পাল ঠিক আছে এটা চোৱা 1% যদি 600 হবলে হয় আমাক কি উলিয়াবলে কৈছে আমাক কৈছে যে মূলধনটো কিমান লৈছিল আমি কোৱাচোন 100% 1% যদি 600 হবলে হয় 100% কিমান হ'ব তেতিয়া হলে 600 * 100 ঠিক আছে বুজি পালা এটো 60000 টকা হৈ যাব আমাৰ মূলধন আছিল ওকে যি সকলে প্ৰথম 10 মিনিট চাই পিনি ফৰ্মুলা ব্যৱহাৰ নকৰাকৈ দেখিলে তেওঁলোকে চাগে স্কিপ কৰিলে ভিডিওটো হেকানে কৈছো যি সকলে প্ৰথম 25 মিনিট ভিডিও চাবা তেতিয়া তেওঁলোকে সকলো বস্তু বুজি পাই যাবা কেলে কৈ আছে ইমান এক্সপ্লেইন নকৰিলে কিয় নহয় এটা কৈছে টাইম উলিয়াবলৈ কৈছে যে যদি আমাৰ সিম্পল ইন্টারেস্ট যদি 600 টকা 300 টকা হৈ যায় বুলি কৈছে কি কৈছে কিমান সময়ত 10% কে যদি 600 টকাৰ হৰল যদি 300 টকা হয় তাই তুমি কি কৈছে তুমি যদি 600 টকা যদি কাবাক দিছা তুমি ইন্টারেস্ট হিচাপে 300 টকা লৈছা কাৰণ মই 600 টকা দিলো হে মোক ইন্টারেস্ট 300 টকা দিছে লগত মানে কি হ'ব কোৱাচোন মই কেটা পাম কোৱাচোন 900 টকা পাম না পাম 900 টকা পাম ঠিক আছে এটা সুধিছে যে মোক কিমান সময় লাগিব সুধিছে কিমান সময় তুমি এটা উলিয়াচোন সময়টো পাইবা নেকি কাৰণ কৈছে যে 10% কে ইন্টারেস্ট লৈছিলে
ভাবাচোন কেনেকৈ কৰিবা সময়টো কেনেকৈ উলিয়াবা এতিয়া প্ৰথম কথাটো হৈছে যে আমি কি উলিয়াব লাগিব টোটেল ৰেট অফ ইন্টাৰেষ্ট উলিয়াব লাগিব কিমান ইন্টাৰেষ্ট পাইছে আমি উলিয়াম তাকো ইন্টাৰেষ্ট পাৰ্চেন্টেজত উলিয়াম এই যে প্ৰথমতে শিকাইছিলোঁ হয় নহয় শিকাইছিলোঁ মই টোটেল ইন্টাৰেষ্ট কেনেকৈ উলিয়াম ৰেট অফ ইন্টাৰেষ্ট নহয় আকৌ টোটেল ইন্টাৰেষ্ট ঠিক আছে টোটেল ইন্টাৰেষ্টটো কেনেকৈ উলিয়াম তলত লিখি মূলধনটো 600 টকা 600 টকাৰ ওপৰত কেই টকা পাইছোঁ কোৱাচোন 300 টকা পাইছোঁ ইন্টাৰেষ্ট টোটেলটো এবছৰ নহয় টোটেলটো ইনটু কি হ'ব কোৱাচোন 100% হ'ব নহ'ব 300 গুচি গ'লে এবাৰ 300 গুচি গ'লে দুবাৰ 2 গুচি গ'লে কেইবাৰ কোৱাচোন 50 বাৰ তেনে কি 50 এগুণে 50 তানে কি বুজি পালা টোটেল ইন্টাৰেষ্ট হ'ব কেই টকা 600 টকাৰ ওপৰত যদি 300 টকা যদি ইন্টাৰেষ্ট পাবলৈ হয় তাৰমানে মই 50% ইন্টাৰেষ্ট পাইছোঁ তুমি নিজে ভাবা কুৱেশ্যনটো মতেতো কৈছে কি এবছৰত 10% কে দিওঁ বুলিয়ে কৈছে এবছৰত যদি 10% কে যদি দিয়ে মোক কিমান পাৰ্চেন্ট লাগে কোৱাচোন 50% লাগে না লাগে 50% মোক লাগে কিন্তু মই বছৰি 10% কে পাম মোক কেই বছৰ লাগিব তেতিয়া হলে 5 বছৰ হয়নে মোক লাগে কিমান তুমি নিজে ভাবা 600 টকাৰ ওপৰত যদি মই 300 টকা ইন্টাৰেষ্ট আছে তাৰ মানে কি মই 50% পাইছো হে 50% টো মই যদি প্ৰত্যেক বছৰ যদি মই 10% কে পাওঁ মই সময় কেই বছৰ লাগিব তেতিয়া হলে 5 বছৰ লাগিব নাই 10 কে লাগিলে কি 5 বছৰত আমাৰ কি হ'ব 50% হৈ যাব বুজি পালা না পালা হেতু বস্তু খুব ইম্পৰ্টেন্ট হয় টোটেল ইন্টাৰেষ্ট উলিয়াবলৈ শিকিব লাগিব কিমান ইন্টাৰেষ্ট পাইছো তলত মূলধনটো হ'ব ৰেট অফ ইন্টাৰেষ্ট নাই ৰেট অফ ইন্টাৰেষ্ট হলে কি হ'ব ওপৰত কে এবছৰত কিমান পইচা উলিয়াব লাগিব হয়নে হেতু মনত ৰাখিবা ক্লিয়াৰ হৈ গৈ থাকিব ৰবা এতিয়া চোৱাচোন এট হোৱাট ৰেট পাৰ্চেন্টেজ এতিয়া আৰ উলিয়াবলৈ কৈছে এতিয়া আকৌ বেলেগ হৈ যাব এতিয়া আমাক কি লৈ কৈছে এটা ৰেট অফ ইন্টাৰেষ্ট টোটেল ইন্টাৰেষ্ট নহয় ৰেট অফ ইন্টাৰেষ্ট আমি সদায় কেই বছৰ উলিয়াও এবছৰ উলিয়াও ঠিক আছে মনত ৰাখিবা ৰেট অফ ইন্টাৰেষ্ট সদায় আমি এবছৰ উলিয়াও কেনেকৈ উলিয়াম আমাক কৈছে কি 750 টকাটো কেই টকা হৈ গ'ল বুলি কৈছে 900 টকা তাৰমানে তোমাৰ ওচৰত আছিল 750 টকা তুমি দি দিলা 750 টকাটো হেতু হৈ গ'ল কেই টকা 900 টকা হৈ গ'ল এই 750 টকাটো 900 টকা হ'বৰ কাৰণে 5 বছৰ সময় লাগিছে তেলা আমাক সুধিছে যে হে ৰেট অফ ইন্টাৰেষ্ট কিমান হুতত দিছিলে সুধিছে কেনেকৈ ভাবাচোন সদায় মনত ৰাখিবা ৰেট অফ ইন্টাৰেষ্ট সদায় কি উলিয়ায় পাৰ এনাম এবছৰ ওপৰত লিখিম এবছৰত কিমান ইন্টাৰেষ্ট পাইছে ইন্টাৰেষ্ট পাৰ এনাম তলত লিখিম মূলধন ইনটু কি কৰিম 100% মূলধনটো গম পাইছা তোমাৰ কেই টকা আছিল 750 টকা আছিল এটা কথাটো হৈছে যে কিমান 700 টকাৰ পৰা কেই টকা হল কোৱাচোন 750 টকা বা 900 টকা হ'ল মানে কিমান বাঢ়িলে 150 টকা বাঢ়িছে নাই বহা 750 টকাৰ পৰা 900 টকা হ'বৰ কাৰণে 150 টকা বাঢ়িছে এটা কথাটো হৈছে যে 150 টকা কিমান বছৰত বাঢ়িছে 5 বছৰতে 150 টকা বাঢ়িছে নিজে ভাবাচোন 150 টকা বাঢ়িবলৈ যদি 50 টকা 150 টকা বাঢ়িবৰ কাৰণে যদি 5 বছৰ লাগে এবছৰত কিমান বাঢ়িব কাৰণ এবছৰটোহে লাগে আমাক হয়নে কাৰণ সদায় সিম্পল ইন্টাৰেষ্ট সদায় সমান সমানকৈ বাঢ়িব 150 টকাক যদি মই 5 ভাগ কৰি দিও কিমান হ'ব কোৱাচোন তেলে 30 টকা পৰিব নেব 30 কেনেকৈ 5 বাৰ বাঢ়ি পিনি 150 টকা হৈছে তাৰমানে কি বুজি পালা এবছৰত ইন্টাৰেষ্ট কিমান হ'ব তেলে 30 টকা হ'ব কিন্তু কি হ'ব ঠিক আছে গুছি গ'ল এক 0 কেনসেল 15 গুছি গ'ল দুবাৰ 15 গুছি গ'ল 5 বাৰ 5 গুছি গ'ল ইয়াক দুবাৰ 2 দুন কিমান হ'ব কোৱাচোন তেলে 2 to the 4% হৈ যাব অপচন নাম্বাৰ বঢ়িয়া কোৱেশ্চন আছিল ঠিক আছে ৰেট অফ ইন্টাৰেষ্ট মানে কি হয় এবছৰত 30 কিয় ললো কাৰণ এই 750 ৰ পৰা 900 টকা পইচাটো হৈ গৈছে হয় কিন্তু এই 150 টকা বাঢ়িবৰ কাৰণে কেই বছৰ হৈছে 5 বছৰ লাগিছে ঠিক আছে আমাৰ এবছৰতহে লাগে 30 টকাকে বাঢ়িব 5 বছৰত নিজে হবা 5 বছৰত যদি আমাৰ 150 টকা বাঢ়ে এবছৰত কিমান বাঢ়িব তেতিয়া হলে হৰণ কৰিব লাগিব না লাগিব 30 টকা হ'ব এনে কেলে হৰণ কৰিছো কাৰণ সিম্পল ইন্টাৰেষ্টত সদায় সমান সমানকৈ বাঢ়ে প্ৰথমতে মই প্ৰপাৰ্টিবোৰ কৈছো এখানে ইম্পৰ্টেন্ট হয় ঠিক আছে নেক্সট এটো সকলে পাৰিবানে ডাইৰেক্ট কৰিম এটা মই উলিয়াবলৈ কৈছে কি ৰেট পাৰ্চেন্টেজ পাৰ এনাম এবছৰত উলিয়াবলৈ কৈছে ৰেট অফ ইন্টাৰেষ্ট সদায় আমি কি উলিয়াম পাৰ্চেন্টেজত উলিয়াম
তলত লিখিম মূলধনটো 1800 টকা আছিলে 1800 টকাটো হৈ গ'ল কিমান 2700 টকা কিমান বাঢ়িলে 900 বাঢ়িছে 900 বাঢ়োতে কিমান সময় লাগিছে 10 বছৰ 10 বছৰ যদি 900 টকা বাঢ়ে এবছৰত কিমান বাঢ়িব তেতিয়া হলে 90 কে বাঢ়িব না বাঢ়িব বাঢ়িব ওপৰ 90 ইনটু কি কৰিব লাগিব কোৱাচোন 100 ইয়াৰ দুটা শূন্য ইয়াৰ দুটা না কথাটো গুচি গ'ল 18 গুচিলে কেবাৰ কোৱাচোন 5 বাৰ টানে কি কম পালা 5% হৈ যাব সঠিক উত্তৰ অপচন নম্বৰ 1 টু কাৰেক্ট অপচন ঠিক আছে বুজি পালা ৰেট অফ ইন্টাৰেষ্ট উলিয়াবৰ কাৰণে এবছৰটো উলিয়াই ল'ব লাগিব ওপৰ যদি আমি অকল ডাইৰেক্ট যদি আমি সেই 900 লিখিটো ভুল হৈ যাব সেইটো টোটেল ইন্টাৰেষ্ট ওলাই যাব 5 বছৰত সেই কিমান ইন্টাৰেষ্ট পাব সেইটো ওলাই যাব ঠিক আছে এইটো এবছৰত ইমান ওকে নেক্সট কুৱেশ্যন 4 বছৰত 600 টকা পইচাটো 8000 টকা হৈ যায় তেতিয়া হল যে ইন হোৱাট টাইম এটা সেম ৰেট অফ ইন্টাৰেষ্ট 525 টকাটো আমাৰ 700 টকা হ'ব দিছে চোৱা টান কোৱেশ্চন নহয় কিন্তু যদি কনসেপ্ট নাজানা টান হৈ যাব 600 টকা সৰি 6000 টকা পইচাটো 8000 হবৰ কাৰণে আমাক 4 বছৰ সময় লাগে ঠিক আছে তাৰপৰা কৈছে 525 টকা পইচাটো 700 টকা হবৰ কাৰণে কিমান সময় লাগিব হদিছে ইন হোৱাট টাইম কিমান সময় লাগিব হদিছে যদি আমাৰ কি হ'ব লাগিব ৰেট অফ ইন্টাৰেষ্ট সেম হ'ব লাগিব সুতৰ হাৰটো একে হ'ব লাগিব তুমি মই এটা কথা কোৱা ইয়াৰ তুমি হেই ইন্টাৰেষ্টটো কিমান গম পোৱা নেকি ইয়াৰটো কিমান গম পোৱা নেকি নোপোৱা প্ৰথমতে আমি এটো উলিয়াই ল'ব লাগিব ইয়াত যিমান হ'ব হেতু হিমানে হ'ব নহব হ'ব ইয়াত কিয় উলিয়াব পাৰিম ইয়াত কিয় উলিয়াব নোৱাৰব ইয়াত সময়টো দিয়া নাই ইয়াত সময় দিছে দেখিছানে আমি ইয়াত উলিয়াব পাৰিম কেনেকৈ উলিয়াম চাচোন কেনেকৈ উলিয়াব শিকাইছিল না মই ৰেট অফ ইন্টাৰেষ্টটো তলত লিখে মূলধন কিমান বাঢ়িছে 2000 বাঢ়িছে 2000 কেই বছৰত বাঢ়িছে 4 বছৰত বাঢ়িছে তানে এবছৰত কেনেকৈ বাঢ়িব তেতিয়া হলে 500 কে বাঢ়িব না বাঢ়িব 500 লিখিব লাগিব ওপৰত 2000 বাঢ়িছে তাৰ 4 বছৰত এবছৰত 500 কে বাঢ়িব 500 500 500 500 হয়নে আৰু কি ক'ব লাগিব ইনটু 100 যদি মই কৰো ইয়াৰ দুটা 0 ইয়াৰ দুটা কেনসেল গুচি গ'ল এটো 0 লগত এটো 0 কেনসেল গুচি গ'ল ঠিক আছে 2 ৰে গুচি গ'ল 3 বাৰ 2 ৰে গুচি গ'ল 25 বাৰ মানে কি হ'ব 25/3 মানে 8.3 ওলাইছে এনে থাকক ঠিক আছে এটো ওলাইছে এনেকুৱা এটা কি 8.3 ওলাব পাৰো মোৰ দৰকাৰ নাই এতিয়া 2 ৰে গুচি গ'ল ইয়াক 3 বাৰ 2 ৰে গুচি গ'ল 25 বাৰ এটা চোৱাচোন ইয়াত ৰেট অফ ইন্টাৰেষ্ট কেনে 25/3% হয় এতিয়া মই চাওচোন এই ইয়াৰ পৰা ইয়ালৈ আসলতে কিমান হৈছে ইন্টাৰেষ্টটো টোটেল ইন্টাৰেষ্ট কিমান লাগে ইয়াৰ পৰা ইয়ালৈ সময়ৰ দৰকাৰ নাই মোৰ টোটেলটো চাম মই ঠিক আছে টোটেল ইন্টাৰেষ্ট মানে 525 টকাৰ পৰা হে 700 টকা হবৰ কাৰণে টোটেল ইন্টাৰেষ্ট মোক কিমান লাগিব কোৱাচোন কিমান মই এক্সট্ৰা পাইছো টোটেল ইন্টাৰেষ্ট 525 তল লিখি মূলধনটো এত কিমান পাইছে টোটেলটো উলাইছো ওপৰত গুটেটো লিখিব লাগিব টোটেলটো ৰেট অফ ইন্টাৰেষ্ট ললে ওপৰত অকল এবছৰটো লিখে টোটেল ললে গুটেটো লিখিম কিমান পাইছে তেলে কোৱাচোন 175 পাইছে ইনটু কি কৰিব লাগিব তেলে 100 ঠিক আছে 25 ৰে কিমান যাব 7 ৰে যাব ন 25 ৰে কিমান যাব 10 টাইমছ 25 4 4 8 4 32 9 টাইম যাব নেকি বেছি যাব 16 17 মান যাব নি 25 বালে হলে 25 এ 100 হয় 500 হবলে হলে 21 বাৰ যাব ইয়েস ঠিক আছে 3 এ কেবাৰ কোৱাচোন 3 হাতে গুণে হাত 7 3 বাৰ হ'ল হয়নে কি লাগিলে কোৱাচোন 100% 33.3% পাইছে ঠিক আছে চোৱা এই 525 টকাটো 700 হবৰ কাৰণে ইমান পাৰ্সেন্ট লাগে কিন্তু আমি এবছৰত কিমানকে পাওঁ কোৱাচোন ইমানকে পাওঁ তে মই এনে एग्जांपल লৈছো দেই তোমাক লাগে 60% তোমাক যদি মই কওঁ যে তুমি এবছৰত 20% কে পাবা কি বছৰ লাগিব কোৱাচোন 3 বছৰ লাগিব না লাগিব তোমাক লাগে 60% তুমি বছৰে পোৱা 20% কে ডিভাইড কৰিব লাগিব না লাগিব এতিয়া a টোৰ পৰা a টো হ'ব কাৰণে তোমাক লাগে 100/3% তুমি কিন্তু বছৰে কিমান পোৱা 25/3% পোৱা কেনেকৈ উলিয়াবা তালে a টো কে ডিভাইড কৰিব লাগিব না লাগিব টাইমটো উলিয়াবৰ কাৰণে টাইমটো কি কৰিব লাগিব টোটেল ইন্টাৰেষ্টটো
পাৰ্চেণ্ট বাই 3 টো ডিভাইড কৰিম কিহেৰে 25/3% পাৰ্চেণ্টেজ কি হৈ গ'ল কথাটো গুচি গ'ল 3 এতিয়া কথাটো গুচি গ'ল হয়নে কেনেকৈ যাব গম পাইছানে 100/3 ভগ্নাংশ আছিলে হৰণ কৰিব নোৱাৰি কাৰণে পূৰণ কৰি দিলোঁ এইটো কি হ'ব ৰেচিপ্ৰকেল হৈ যাব 3/4 হৈ যায় হয় 3/25 হৈ যাবনে 3 কথাটো গুচি গ'ল নে গ'ল 25 গুচি গ'ল কেইবাৰ ইয়াক 4 বাৰ তাৰমানে কি হ'ব 4% হৈ যাব 4 ইয়াৰ হৈ যাব আমাৰ কি টোটেল টাইম অপশ্যন নাম্বাৰ 3 টো ঠিক আছে খুব ধুনীয়া কুৱেশ্যন হয় এক্সামত যদি এনে কুৱেশ্যন আহিব খালি ইমান কমপ্লিকেটেড দিব পাৰে ইজি দিব ফ্ৰেকশ্যন ভেলুবোৰ ঠিক আছে এইবোৰ কিন্তু অহাৰ চান্স আছে পৰীক্ষাত নেক্সট কুৱেশ্যন আমাক কৈছে এটা মূলধন আছিলে 5000 সেইটো 6600 হৈ গ'ল বুলি কৈছে সিম্পল ইন্টাৰেষ্টত 4 বছৰ একে ধৰণৰ কুৱেশ্যনে হয় 5000 টকা এটা আছিলে 6600 টকা হৈ গ'ল 4 বছৰ ওকে এটা কৈছে কিমান বছৰ লাগিব উইল দ্য সাম 7500 এই কথা কৈছে 7500 টকাটো 11100 টকা হ'বৰ কাৰণে কিমান সময় লাগিব হদিছে যদি আমি সেম ৰেট লওঁ ইয়াত যেটো ইন্টাৰেষ্ট লৈছিলো সেই ইন্টাৰেষ্ট যদি ইয়াতো যদি এপ্লিকেবল হয় একদম মেথড একে প্ৰথমতে ইয়াৰ কি উলিয়াম ৰেট অফ ইন্টাৰেষ্ট পাৰ এনাম উলিয়াম এবছৰত কিমান হয় তলত লিখি মূলধনটো কিমান বাঢ়িছে ইয়াত 1600 টকা বাঢ়িব হয় নহয় ইনটু কি হ'ব 100 এটো এবছৰ ওলাই যাব সৰি 1600 মানে 400 হ'ব বাৰু ওপৰত আমি পাৰ এনামে উলিয়াইছো এটো মই ৰাখিবা ৰেট অফ ইন্টাৰেষ্টটো 1600 4 বছৰতে বাঢ়িছে হয় না 1600 যদি 4 বছৰত বাঢ়ে এবছৰত কেন বাঢ়িব কোৱাচোন 400 হ'ব নে ওপৰত 400 লিখিব লাগিব এবছৰত ৰেট অফ ইন্টাৰেষ্টটো ৰেট অফ ইন্টাৰেষ্ট এবছৰ হিচাপ কৰা হয় কিবা কৈছিল 8% হৈ গ'ল নে কোৱাচোন ডাবল জিৰ' কেনসেল গুচি গ'ল 50 এ 400 গুচি গ'ল 8% তানে কি গম পালা ইয়াত মানে 8% কে আসলে ৰেট অফ ইন্টাৰেষ্টটো তানে কি ইয়াত যদি 8% হ'ব লাগে ইয়াতো 8% হ'ব লাগিব না লাগিব এটো 8% এছাচোন ইয়াৰ পৰা ইয়ালে কিমান টোটেল ইন্টাৰেষ্ট কিমান লাগিছে চাওচোন টোটেল ইন্টাৰেষ্ট লিমিট কিমান এক্সট্ৰা পাইছে আসলে টোটেল ইন্টাৰেষ্ট ৰেট অফ ইন্টাৰেষ্ট নহয় ঠিক আছে টোটেল ইন্টাৰেষ্টটো আমি হিসাব কৰিম 750 টকাৰ ওপৰত মই কিমান টকা পাইছো কোৱাচোন এটো তোমাৰ যদি মই বিয়োগ কৰো 600 এটো হ'ব 3600 হৈ যাব ঠিক আছে ইনটু কি হ'ব কোৱাচোন 100% ইয়াৰ ডাবল জিৰ' কেনসেল ঠিক আছে এতিয়া যদি মই কওঁ 15 গুচি গ'ল ইয়াক 5 বাৰ 15 দুবাৰ 4 বাৰ এটো হৈ গ'ল 5 গুচি গ'লে কেবাৰ 5 4 গুণ 20 48 48% পাব লাগে হি ঠিক আছে যদি মই 7500 টকাটো যদি হি 11100 টকা যদি হৈ যাবলৈ হয় তাৰ মানে হি 48% নিয়মতে পাব লাগে তুমি নিজে ভাবচোন হি নিয়মতে এবছৰত 8% কে পাব তাহলে হে 48% পাবৰ কাৰণে কিমান সময় লাগিব 88 কে কেন হ'ব কোৱাচোন 48% আমি কি হে কৰি দিম 80 কৰি দিম নি দিম কেন হ'ব কোৱাচোন তাহলে 6 তেনেকৈ মানে আনসাৰ যাব 6 ইয়াৰ্স ঠিক আছে মই সব পৰাপক্ষত একে ধৰণৰ কোৱেশ্চন দুটাকে ৰাখিছো তোৰ ডাউট নহক যাতে ঠিক আছে আউটো টাইম কম লাগিব কাৰণে মই কনসেপ্টটো আৰু কোৱাই নাই তোমালোকক যদি ডেপথ জানিব লগা আছে আৰু আমাৰ এপ্লিকেশন চাবগে লাগিব ঠিক আছে হেতু নয় কোৱা এতিয়া মই তাকে ইয়াৰ পৰাই পঢ়া নেক্সট কোৱেশ্চন সো এই ধৰণৰ কোৱেশ্চন বেছিক্যালি পৰীক্ষাত হকনা দেখা যায় ঠিক আছে আমাক কৈছে যে what is the rate of simple interest at which an amount doubles in 5 years so তাহলে যদি সোয়া আসাম পুলিশতে এই প্ৰশ্নটো আহিছে ঠিক আছে দুগুণ হৈ যোৱা কিবা এটা পইচা আছিল হে পইচাটো দুগুণ হৈ গ'ল হে দুগুণ হবৰ কাৰণে কি বছৰ লাগিছে বুলি কৈছে 5 বছৰ লাগিছে এটা কৈছে যে তেতিয়া হলে আমাৰ হে ৰেট অফ ইন্টাৰেষ্ট কিমান হ'ব লাগিব হদিছে সো এই কুৱেশ্চনটো তোমালোকে একদম মুখটো কৰিব পাৰিবা খালি কেনে কৰিম এটা সোৱা প্ৰথমতে এই কুৱেশ্চনটোত আমি ফৰ্মুলা নকৰাকৈ কৰিব পাৰি তুমি নিজে ভাবাচোন এটো যদি 100% আছিলে
সি ডাবল হৈ যোৱা মানে কিমান হ'ব কোৱাচোন ডাবল হৈ যোৱা মানে কি ইয়াৰ দুগুণ হৈ যাবনে সেই ডাবল হোৱা তাৰমানে কি 200% হৈ যাব না যাব হৈ যাব এটা মোক কোৱাচোন তোমালোকে এটা কথা তোমাৰ পইচা আছিল 100% হৈ গ'ল 200% কিমান তুমি এক্সট্ৰা পালা কিমান এক্সট্ৰা পাইছা তুমি 100% এক্সট্ৰা পাইছা নাই হয় না কাৰণ 100 আছিল তুমি নিজে ভাবা 100 টকা আছিল 200 টকা হৈ গ'ল দুগুণ হৈ গ'ল কিমান এক্সট্ৰা পাইছা 100 টকা এক্সট্ৰা পাইছা নাই এইটো পাইটো বিক কৰিলে গম পাই যাবা এই যে তুমি 100% যে পাইছা হেতু কেই বছৰ মূৰত পাইছা কোৱাচোন 5 বছৰ হয় নহয় না কি বুজিলা তুমি 20% কে তুমি পাৰ নাম পাবা না বাবা হয় না আৰু হেতুৱে কি জানা না হেতুৱে আমাৰ আনসাৰ কাৰণ কেলে তুমি নিজে ভাবা এটা তুমি নরমালি তুমি যদি 100 ললে তো প্রবলেম আছিল এই 400 ললে প্রবলেম হয় যদি মানে এখন লৈ যদি মই 200 ললে চাবা দেই এই 200 কাবার যদি মন গৈছে 200 লৈছো 200 টো কি হ'ব কোৱাচোন 400 হৈ যাব না যাব দুগুণ হৈ গলে কি হ'ব তাৰ 400 হৈ যাব এটো কেই বছৰত বুলি কৈছে 5 বছৰতে দুগুণ হৈছে এই 200 ৰ পৰা 400 যে হল কিমান বাঢ়িলে কোৱাচোন 200 বাঢ়িছে নাই বহ 200 বাঢ়িছে সেই 200 যে বাঢ়িছে 5 বছৰতে 5 বছৰ যদি 200 বাঢ়ে এবছৰত কিমান বাঢ়িব কোৱাচোন 40 কে বাঢ়িব না বাঢ়িব 40 কে বাঢ়িব এবছৰত কিমান বাঢ়িব 40 কে বাঢ়িব এটা মোক কোৱাচোন হে ৰেট অফ ইন্টাৰেষ্ট টু কেনেকৈ উলিয়াবা আমি এবছৰত কিমান বাঢ়িছে হয় নহয় তলত লিখিম কি মূলধনটো ইনটু কি কৰিব কোৱাচোন 100 কৰো নকৰো এটো গুছি গল কেবাৰ কোৱাচোন দুবাৰ গুছি গল 100 ৰে দুই কেবাৰ গুছি গল কোৱাচোন 20 তানে কি গম পালা ৰেট অফ ইন্টাৰেষ্ট কেনে পাতিলে 20% কেলে কাৰণ 100 বনলে পাৰ্সেন্টেজ আহে নাই আহে হেতু বস্তুকে আমি ইয়াত 200 নলে বিনিময়ত 100 কে লৈছো গম পাছনে তো যেটা 100 লৈ লবা ন তেটা আমি আকৌ বেলেগকে পাৰ্সেন্টেজ নিবই না লাগে কাৰণ হদায় আমি কি কৰো 100 ৰ সাপেক্ষেটো উলিয়াও বুঝছনে বা এই নরমালি কে তুমি 300 ললে 600 হৈ যাব 300 হলে কেন 600 হৈ যাব দুগুণ হৈ যাব আনসার কি হলাব ঠিক আছে তানে এটো কথা কৈছো যে মই তলে যদি 100 লোৱা ন ডাইৰেক্ট আমাৰ আকৌ পাৰ্সেন্টেজ নিবই না লাগে যদি নিয়া কি হ'ব চাবা দেই 100 টকাটো 200 টকা হৈ গল ডাবল হৈ গল 100 ৰ পৰা 200 মানে কি কেই টকা বাঢ়িছে 100 বাঢ়িছে 100% 100% যদি 5 বছৰত বাঢ়িছে এবছৰত কিমান হ'ব কোৱাচোন 20 কে বাঢ়িব ইয়াত তোমালোকে যদি ৰেট অফ ইন্টাৰেষ্ট নিয়া কি হ'ব চাবা দেই এবছৰত 20 কে বাঢ়ে কিমান টকাৰ ওপৰত 100% ওপৰত ইনটু 100 হয় ন কোৱাচোন কোৱাটো বুজি যাব না যাব লাইক 22 ঠিক আছে একাৰণে আমি আকৌ বেলেগকে কৰিব না লাগে এখনলে বেছি ইজি হৈ যায় আৰু এটা এটো কোৱেশ্চন হয় এটো আনসাৰ কি হ'ব 20 হৈ যাব বুজি পালা 20 হৈ যাব এতিয়া মই তোমালোক কোৱেশ্চন হলনি কৰি দিছো চোৱা এটা পইচা আছিল এনেকা হৈ পৰে হে পইচাটো 3 গুণ হৈ গল 3 গুণ হৈ গল এটা মই কৈছো যে হে 3 গুণটো 10% কে ৰেট অফ ইন্টাৰেষ্ট এটা মই হলিছো তোমালোকক সৰি এটো কইলে কেনেকে হ'ব এই 3 গুণ হ'ব কাৰণে কৈছো মই 6 বছৰ সময় লাগিছে ঠিক আছে তেলা মোক ৰেট অফ ইন্টাৰেষ্ট উলিয়াই দিয়া কি কৰিব গম পাইছা নালাগে 100 ধৰিবা 100 ৰ 3 গুণ 300 হ'ব নহব এটা কিমান বাঢ়িছে কোৱাচোন 100 ৰ পৰা 300 হ'ব কাৰণে কিমান বাঢ়িছে 200 বাঢ়িছে নাই বহা ঠিক আছে সেই 200ক যদি মই 6 ৰে হৰণ কৰি দিও হেতে আমাক কি ল'ব কোৱাচোন আনসাৰ আহি যাব 2 ৰে গুছি গল 3 বাৰ 2 ৰে গুছি গল 100 বাৰ 33.33% লাগে বুজি নাবা হেতু কাৰণ হদা আমি কেনেকৈ উলিয়াও ৰেট অফ ইন্টাৰেষ্ট যদি কয় উলিয়াই দে ৰেট অফ ইন্টাৰেষ্ট বুজি নাই পোৱা ফৰ্মুলা ইউজ কৰক ঠিক আছে ৰেট অফ ইন্টাৰেষ্ট উলিয়াইছো মই ৰেট অফ ইন্টাৰেষ্ট কেনেকৈ উলিয়াম তলত লিখো মূলধন 100 টো লিখিম কিমান এক্সট্ৰা এবছৰত পটো লিখিব লাগে না লাগে এটো কি হৈছে ও আমাৰ কেটা ভুল হৈ গল কেটা ভুল হল কি ভুল হল কোৱাচোন এটো 33.3 নহয় কাৰণ এটো 3 বছৰতে আমাৰ 6 বছৰতে ইমান বাঢ়িছে এটো এটা 4 বছৰ কৰিলো ঠিক আছে 4 বছৰ কৰিলো এটা হিচাপটো খেলি মিল না লাগে ঠিক আছে চোৱা 3 গুণ হৈ গল 300 টকা ঠিক আছে অকমান ক্যালকুলেশন খেলি মিলি কৈছিলো এই 100 টকাৰ পৰা 300 টকা 200 টকা বাঢ়িছে নাই ভা সেই 200 টকা যে বাঢ়িছে কেই বছৰ বাঢ়িছে কোৱাচোন 4 বছৰ তেলে কেন হ'ব কোৱাচোন ঠিক কৈছিলি মই ঠিক কৈছিলো ঠিক আছে কেন হ'ব এটো তোমাৰ হৈ যাব 50% হ'ব নব 50% ৰেট অফ ইন্টাৰেষ্ট যাব হেতু বস্তুকে মই তোমাক যদি কওঁ যে ফৰ্মুলা হয় উলিয়াই দিয়া কি কৰিবা কোৱাচোন ওপৰত কিমান লিখিম তলটো লিখিবই লাগিব 100 ওপৰত কি লিখিব কোৱাচোন ইয়াৰ 4 বছৰতে ইমান পা হয় ন কোৱাচোন এবছৰত কি লিখিম কোৱাচোন তেলে
200 বাই এবছৰ লিখিম নিলিখিম এনেকৈ 50 এনেকৈ লিখো নিলিখো ইনটু কি কৰিব লাগিব কোৱাচোন 100 কি যাব কথাটো গুচি যাব নাযাব থাকি যাব কি এইটো আল্টিমেটলি থাকি যাব কিমান 50% আগৰ ঠিকে আছিলে ঠিক আছে 6 বছৰলৈকে ঠিক আছে 33.30% আছিলে ঠিক আছে আৰু এটা এক্সাম্পল লৈছোঁ ৰ'বা ডাউট এইটো ক্লিয়াৰ হৈ যাব এটা পইচা আছিলে সেই পইচাটো হৈ গ'ল মই কৈছোঁ 7 গুণ হৈ গ'ল ঠিক আছে সেই 7 গুণ হ'বৰ কাৰণে ধৰি লৈছোঁ মই 12 বছৰ সময় লাগিছে দিয়া কেনে কৰিবা 100% আছে ধৰি লোৱা 100ৰ 7 গুণ কি হ'ব 700 হ'ব নে কোৱাচোন 100ক যদি 7 গুণ কৰি 700 টকা হৈ গ'ল তুমি চোৱাচোন তোমাৰ আছিলে 100 টকা হৈ গ'ল 700 টকা কিমান বাঢ়িছে 600 বাঢ়িছে নাই বহা কেনেকৈ লিখিব পাৰি ৰেট অফ ইণ্টাৰেষ্টটো 600ক আমি যদি হৰণ কৰি দিওঁ 12 সেইটো হৈ যাব কিমান 50% বুজিছে নাই সেইটোৱে যদি মই কোনোবাই যদি কয় ফৰ্মুলা হাইড কৰি দিয়া কেনে কৰিম ফৰ্মুলা হাইড 50 ওলাব চোৱা মূলধনটো 100 লিখিম ওপৰত কি লিখিব লাগে কোৱাচোন এবছৰটো লিখিব লাগে নালাগে এই 12 বছৰত যদি 600 টকা হয় এবছৰত কি হ'ব তেতিয়াহ'লে 600ক 12 হৰণ কৰিব লাগিব নালাগিব সেইটো ওপৰত লিখোঁ 600ক যদি মই 12 হৰণ কৰি দিওঁ এই 100 কি যাব কথাটো গুচি যায় নাযায় সেইটোকে ডাইৰেক্ট মই হৰণ কৰি দিওঁ যেনিবা ডাইৰেক্ট কৰি দিওঁ গম পাইছে নাই এই 100 ল'লে আকৌ নিবগৈ নালাগে ফৰ্মুলা কেলে কাৰণ এইটো তলৰ 100টো এইটো 100টো কি যায় কথাটো গৈ সেই অকল ওপৰত থাকেগৈ মানে এবছৰটোকে থাকি যায়গৈ 100 ল'লে 200 ল'লে কৰিব লাগিব ঠিক আছে বুজি পালা এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহে নেক্সট কুৱেশ্যন এইটো দে কৰা এটা বেংকত এটা মূলধন জমা দিলোঁ কৈছে জমা কৰা হৈছে ৰাখিটো 10 বছৰ দুগুণ হৈছে বুলি কৈছে সুতৰ হাৰ কিমান 10 বছৰ হৈছে দুগুণ হ'ব কাৰণে তুমি নিজে ভাবাচোন দুগুণ হৈছে কিবা এটা পইচা আছিলে 10 বছৰ ধৰি লোৱা এইটো 100 টকা আছিলে বা 100% আছিলে হৈ গ'ল 200% নিজে ভাবাচোন কিমান বাঢ়িছে এইটো 100ৰ পৰা 200 হ'ব কাৰণে 100 বাঢ়িছে নাই বহ 100 বাঢ়িবলৈ তাক 10 বছৰ আছে কিমান হ'ব তেতিয়াহ'লে এবছৰত 10 কে হ'ব নহ'ব সেইটো তাৰমানে কি হ'ব 10% কে 100 বাঢ়িবৰ কাৰণে 10 বছৰ লাগিছে মানে কি এবছৰ 10 কে বাঢ়িব ওকে কিছুমানে x লৈ পিনি কৰে x লৈ কৰিলেও হ'ব ঠিক আছে নেক্সট কুৱেশ্যন টু ইকুৱেল সাম অফ মানি এতিয়া চোৱা অকণমান লেভেলটো আপ কৰিছোঁ যাতে পৰীক্ষা যদি অকণমান যদি টান কুৱেশ্যন গুচি বেছি নাই ইয়াত 3টা নে 4টা কুৱেশ্যন আছে আৰু ঠিক আছে এটা লেভেল আপ কৰি দিছোঁ যাতে কনচেপ্টটো কমপ্লিট ক্লিয়াৰ হৈ যায় গোটেই বস্তুটো টু ইকুৱেল সাম অফ মানি ৱেৰ ইনভেষ্টেড দুটা সমান মূলধন চোৱা একে পইচাই জমা কৰিছোঁ ইয়াত যিমান কৰিছোঁ ইয়াতো সিমানেই কৰিছোঁ মূলধন আছে ঠিক আছে 1 at 9% এটা কৰিছোঁ 9% কে ৰেট অফ ইণ্টাৰেষ্ট আদাৰ এট কিমান বুলি কৈছে 16% কে ৰেট অফ ইণ্টাৰেষ্ট ঠিক আছে এট দ্য এণ্ড অফ 4 year 4 বছৰ পাছত এইটো 4 বছৰ পাছত কি বুলি কৈছে the simple interest received from the later exceeds the received from the former is 4200 এটা মই এটা কথা কোৱা ইয়াতো কিবা এটা পইচা হৈ যাবগে চোৱা ইয়াত যদি ধৰি লৈছো মই ইয়াত যদি x আছিল ইয়াতো কিমান আছিল কোৱাচোন x সেম সাম বুলি কৈছে একে মূলধন বুলি কৈছে নাই কয় দুটা সমান ধন জমা কৰা হৈছিল প্ৰথমটো 9% কে দিছিলে এটো ইন্টাৰেষ্ট কেনেকৈ লৈছে 16 কে লৈছে ইয়াতো 4 বছৰ ইয়াতো 4 বছৰ এটা মোক কোৱাচোন ইন্টাৰেষ্ট মই ইয়াত বেছি পাম নে ইয়াত বেছি পাম পিছতো বেছি পাম নে আগতো বেছি পাম অবিয়াসলি পিছতো বেছি পাম ন কাৰণ ইয়াত মই ৰেট অফ ইন্টাৰেষ্ট বেছি লৈছো নে মই ইয়াত 100 16 টকাকে ল'ম ইয়াত কিমান লৈছিল 100 9 টকাকে লৈছো 9% মানে কিমান 9% মানে মই 100 মই 9 টকাকে লৈছিলো 16% মানে কিমান 100 মই কিমানকে লৈছিলো মই 16 টকাকে লৈছিলো মানে কি গমলা ইয়াত বেছিকে পাম হেতে কৈছে যে আমাক কৈছে যে এই পিছৰটো মানে ফৰ্মাৰ বুলি লেটাৰ বুলি কৈছে এই লেটাৰটোত ইন্টাৰেষ্ট বেছি পাম কাট কয় ফৰ্মাৰটোত হেতে কৈছে যে ফ্ৰম দা লেটাৰ এক্সিডস বেছি পাম ফ্ৰম দা ফৰ্মাৰ কিমান বেছি পাম বুলি কৈছে এইটোতকৈ 4200 টকা বেছি পাম অবিয়াসলি পাম আৰু কৈছে 4200 এটা চোৱা তোমালোকে এইটো যদি তোমালোকে কনসেপ্ট নাজানা ন যিমান জি কৰি থাকিলে এটো আনসাৰ লেবকে নোৱাৰিবা এটো সিম্পল ইন্টাৰেষ্ট ফৰ্মুলা ইউজ কৰিব লাগিব ইয়াৰ কাৰণে কৰিব লাগিব ইয়াত প্ৰিন্সিপাল নাই ইয়াৰ প্ৰিন্সিপাল নাই পিবি গৈ পিনি ইকুৱেল কৰি দিব লাগিব বহুত বেছি দীঘল মিনিমাম প্ৰমাণ লগৰ 10 মিনিট সময় খাই দিব যদি ক্যালকুলেশন ভাল নহয় তাহলে মই এটা কথা কোৱা এটা
এটা সিম্পল কথা কোৱা ইয়াত কিমান পাৰ্চেণ্ট বেছি পাব কোৱাচোন ইয়াত কিমান পাব 9 9 কে কেইবছৰ পাব 4 বছৰ ইয়াত টোটেল ইণ্টাৰেষ্ট 9 9 কে 4 বাৰ হলে কি হ'ব 36% পাব নহ'ব ইয়াত কিমান পাব কোৱাচোন 16 16 কে 4 বছৰ পাব নহ'ব তেনে কিমান পাব কোৱাচোন 64% পাব নহ'ব পাব অবিয়াসলি ইয়াত 9 9 কে 4 বছৰ 36% ইয়াত 16 16 কে 4 বছৰ 64% হয় নহয় তুমি এটা কথা কোৱাচোন ইয়াতকৈ ইয়াত কিমান বেছি পাইছে কোৱাচোন ইয়াতকৈ যে বেছি পাইছে কেলে বেছি পাইছে এই এটাৰ মাজত ডিফাৰেন্সটো এইটো হয় নহয় কিমান পাৰ্চেণ্ট বেছি পাইছে ইয়াতকৈ 6 টো কিমান হ'ব 4 কৰিলে 8 হৈ যাব 8 28 হ'বনে 28% বেছি পাইছে নে ইয়াতকৈ পিছৰটো কৈলো কেনেকৈ হ'ল সেই 28% টো আজি কিমান পাইছে কিমান বেছি বুলি কৈছে কোৱেশ্চন মতে 4200 টকা হেতে বেছি হয় নহয় এটোৱে একা যদি মই কৰো কিমান হ'ব 1% কিমান বুজাব তেতিয়াহলে 4200 ডিভাইডেড বাই 20 কৰিব লাগিব না লাগিব 28% যদি এটো বুজাবলৈ হয় 1% এটো বুজাব লাগিব 14 হৈ গুছি গলে দুবাৰ 14 হৈ গুছি গলে তিনিবাৰ 00 2 গুছি গলে কেবাৰ কোৱেশ্চন 150 1% যদি 150 হ'বলে হয় আমাক কোৱেশ্চনটো কি লৈ গৈছে কোৱাচোন সামটো আমি কিমান পাৰ্চেন্ট লওঁ কোৱাচোন কিমান পাৰ্চেন্ট লওঁ সদায় সামটো 100% লওঁ নলওঁ 100% ললেহে এটো 9% হ'ব কাৰণ 9% মানে কিমান 100 হলেহে 9 হ'ব আজি আমি 9 লৈছো নাই লোৱা এটো 16 কেতিয়া হ'ব 100 হলেহে 16 হ'ব হয় নাই এনে আমি কি লৈছো 100 লাগি 1% যদি এটো হ'বলে হয় 16% কিমান হ'ব তেতিয়া হলে 150 into 16 কৰিব লাগিব হয়নে এটো হৈ যাব 6 5 গুণ এটাটো 0 আহিলে 6 5 গুণ 30 3 9 9 14 কৰিলে এটো হৈ যাব ন 2400 হৈ যাব ঠিক আছে পূৰণ কৰিলে হৈ যাব অপচন আছে নে অপচন দিয়া নাই হ'ব পূৰণ কৰিবা আৰু মই ডাইৰেক্ট কৰিলো এটো 0 থাকিবই 6 5 গুণ 30 কৰিলে 3 9 14 কৰিলে 2 গুণ 2 2 1 3 হে 1 1 2 1 1 2 1 + 1 2 ঠিক আছে ওকে ক্যালকুলেশনটো কৰিবা ঠিক আছে মই ফাস্ট কৰি দিছো বেছি বুজাবলৈ হলে ক্যালকুলেশন মই খেলি মেলি লাগে আমাক কি কৈছে A lend some money to B A নামৰ এজন মানুহে B কি দিলে কৈছে পইচা ধাৰলৈ দিলে বুলি কৈছে A B ধাৰলৈ দিলে কিমান পাৰ্চেন্ট কে ধাৰলৈ দিলে বুলি কৈছে 8% কে কি দিছে ধাৰলৈ দিছে পাৰে নাম এবছৰত মানে A B পইচা দিলে 8% কে ইন্টাৰেষ্ট লৈ পিনি এবছৰত ঠিক আছে আকৌ B lend the entire money to C আকৌ B এ গুটেই পইচাটো কাক দি দিলে C দি দিলে বঢ়িয়া C দি দিলে B এ দিলে C ঠিক আছে আৰু কি কৈছে এট দা সেম ডে একেদিনাখনে দি দিলে মানে A এ B জিদিনাখন দিছিলে B এ C সেইদিনাখনে দি দিলে পইচাটো 12% rate of interest 12% rate of interest বুলি কৈ দিছে in this transaction after 6 years 6 বছৰ পাছত B এ প্ৰফিট কৰিলে কিমান বুলি কৈছে আমাক 1680 টকা এটা কৈছে যে সেই মূলধনটো কিমান আছিল চোৱা কিমান ইন্টাৰেস্টিং কোৱেশ্চন হয় মূলধন দিয়াই নাছিলে A পইচাটা সেই পইচাটো দিলে B 8% কে ইন্টাৰেস্ট লম বুলি ক'লে B এ দি দিলে C একেদিনাখনে 12% কে ইন্টাৰেস্ট লম বুলি ক'লে ইয়াত মোক কোৱাচোন পইচা কাৰ হয় A হয় আলটিমেটলি পাইছে কাৰ হাতত পইচাটো C হাতত B এ মাজতে এনে ওপৰতে হি লাভ লৈছে তুমি নিজে ভাবা যদি হি 100 টকা দিয়ে তাকি ঘূৰাই কেই টকা দিব লাগিব কোৱাচোন এনে ভাবা ই যদি 100 টকা আসলে বুলে হি 100 টকা লৈ লবনে কিন্তু এটা ঘূৰাই দিয়া সময় হ'ব ইয়াক কেই টকা খাব লাগিব কোৱাচোন 108 টকা খাব লাগিব না লাগিব 8% এক্সট্ৰা দিব লাগিব নহয় কিন্তু ই টেঙৰ আছে হি যে 100 টকা যে ললে ইয়াৰ পৰা হি কেই টকা পাব 112 টকা ঘূৰাই লব ই ইয়াক দিব 112 টকা হি 112 টকা হি 108 টকা ইয়াক ঘূৰাই দিব মানে কিমান থাকি যাব কোৱাচোন 4 টকা থাকি যাব নে মানে কি বুজি পালা এই 8% আমি যদি ইয়াক যদি মূলধনটো যদি আমি 100% যদি ভাবি লওঁ তাহলে এটো 8 হ'ব তেহলে 8% ডাইৰেক্ট 8 বুলি ক'ব পাৰিম চোন 108 টকা মানে কি 100 টকা যদি হয় 8 টকা হ'ব নহব 100 টকাত কেই টকা হয় 12 টকা হ'ব নহব 12% মানে কি 100 টকাত 112 টকা মানে কি বুজি পালা ই কেই টকা লাভ হ'ব কোৱাচোন ইয়াত 4% লাভ কৰিব নকৰিব কৰিব 100 টকাত 4 টকা লাভ কৰিব তুমি চোৱাচোন এটো কেই বছৰ হ'ব লাভটো কোৱাচোন এবছৰতে কাৰণ এই 8% টো কেই বছৰ কোৱাচোন
পাৰ এনাম এবছৰ এই 12% কি কোৱাচোন 12% কি হয় পাৰ এনাম এবছৰ যদি সি 4%কে যদি লাভ কৰে সেই কেইবছৰ কৈছে বুলি কৈছে কোৱাচোন 6 বছৰ 4কে যদি 6 বছৰ কৰে কিমান হ'ব কোৱাচোন সি 24% লাভ কৰিব নহয় কোৱাচোন 4%কে যদি 6 বছৰ কৰে 24% লাভ কৰিব আৰু সেই 24% যে সি লাভ কৰিব আজি কুৱেশ্যনটো যে আমাক কিমান কৈছে কোৱাচোন আমাক আজি কিমান বুলি কৈছে 1680 বুলি কৈছে বুজিলা নাপালা সি এবছৰত ইয়াৰ পৰা 12 লৈ ইয়াক 8 দিয়ে তাৰ মানে কি 4 লাভ হ'ব নহব 4কে এবছৰতে লাভ হয় তাৰ মানে 6 বছৰত কিমান হ'ব 24% আজি কিমান বুজিছে আজি 1680 বুজাইছে তাতে 1% কিমান হ'ব তেলে কৈ দিয়া ঠিক আছে 71 লাইছে নেকি 70 1% যদি 70 হ'বলে কোৱেশ্যনটো কি উলিয়াবলৈ কৈছে ফাইন্ড দা সাম সামটো কিমান আছে তুমি কোৱাচোন 100% লৈছিলা হয়নে 1% যদি 70 হ'বলে হয় আমাৰ 100% কি হ'ব এটা যদি চকলেটৰ দাম যদি 70 টকা হ'বলে হয় 7টা দাম কিমান হ'ব 100 দাম কিমান হ'ব তেলে 100 হৰণ পূৰণ কৰিব লাগিব 7000 হৈ যাব ঠিক আছে খুব ধুনীয়া কুৱেশ্যন হয় বেছি কনসেপ্ট থাকিলে বেছি ক্লিয়াৰ বেছি হেৰি কোন লাগে ডাইৰেক্ট মুখত 4% বেছি 6 বছৰ 24% আজি ইমান হলে 1% 70 যদি 100 কৈ দিও 7000 মুখত কোনো পেন পেপাৰ দৰকাই নাই আমাৰ ঠিক আছে নেক্সট আমাক কি কৈছে শুনিবা এটা সার্টেন সাম এটা মূলধন আছিল বুলি কৈছে invested at a simple interest at r% হেতু কিমান পার্সেন্ট এইছে বুলি কৈছে r% এইছে rate of interest for 5.5 years 5.5 years মানে 5.5 years মানে কি কৈছোন 5 বছৰ সময় হয় নহয় had it been invested at r plus 6% এটা কি কৈছে শুনিবা হি কিমান পার্সেন্টেজ দিছে r% কে দিছে আমাক কোৱেশ্যনটো কৈছে যে হি যদি r% নিদি যদি তাতকৈ যদি 6% যদি বেছি যদি ইন্টারেস্ট লোৱা হলে ঠিক আছে পাৰ এনামত সিম্পল ইন্টারেস্ট it have paid 2640 more its interest বেছিকে পালেন টাইমটো একে কৈছে টাইমটো নকলে মানে কি হে 5.5 years কাৰণে কথা কৈছে কি কৈছে শুনিবা কিবা এটা পইচা আছিল হে পইচাটো হি যদি r% ধৰি লৈছ আজি এনে एग्जांपल লোৱা আজি হে r টো তুমি ধৰি ল জানিবা এনে ধৰি ল 5% বুলি ভাবি ল ঠিক আছে আগৰ যদি হি 5 কে লৈছিলে এটা 5 + 6 লবলৈ কৈছে তাৰমানে কি বুজি পালা বেছিকে লবলৈ লৈছে নে কমকে বেছিকে r টো যদি 5 হয় তো 5 + 6 কিমান 11 লবলৈ কৈছে নাই গো মানে হেতু আজি 5 বুলি মই এনে एग्जांपल লৈছো আগতে আমাক কৈছে যে r% কে যদি হি ইন্টারেস্ট লোৱা হলে 5.5 বছৰৰ কাৰণে হি কিবা এটা ইন্টারেস্ট হ'ব এই কোৱেশ্যনটো কৈছে যে যদি হি হেতু নকৰি পিনে যদি হে ইন্টারেস্ট যদি 6% যদি বেছিকে লোৱা হলে তা বেছিকে লাভ হল তেনে এটা মোক লাভ কিমান হ'ব কোৱাচোন হি তা কিমান বেছিকে পাব বাৰু ইয়াত বেছিকে এবছৰ কোন কিমান বেছিকে হ'ব কোৱাচোন কেনেকে ইয়াত এবছৰ ইয়াত r এটা এবছৰ কিমান r + 6 মানে কিমান বেছিকে পাইছে 6 কে বেছি পাইছে হেতু হয় নাই এসা r + 6 টো এবছৰত r টো কি হয় এবছৰত 6% বেছিকে হ'ব এবছৰত আগতে r এতিয়া r + 6 টো এক্সট্ৰা আছে মানে কি 6 কে বেছি হ'ব হে এবছৰ যদি 6 কে বেছি পায় 5.5 কিমান বেছি হ'ব কোৱাচোন এটা একেবাৰে ইজি 6 5 গুণ 30 0.5 মানে কি 6 আধা 33 হ'ব নে কি হ'ব 33% হি কি পাব বেছিকে পাব আৰু হে 33% যে বেছিকে হ'ব হেতুৱে যে কেনে দিছে কোৱেশ্যন কেন বেছিকে হ'ব বুলি কৈছে কোৱেশ্যন মতে 2640 বুঝল না বলা হেতুৱে একেবাৰে ইজি যেসা কনসেপ্টবোৰ গম পালে একেবাৰে ইজি 1% কিমান হ'ব তেতিয়া হলে 2640 ডিভাইডেড বাই 33 11 গুছি গল ইয়াক 3 বাৰ 11 গুছি গল 11 দুগুণ 11 4 গুণ এই গুছি গল কিমান দিলে 80 হয় নহয় 1% যদি 80 হ'বলে আমাক উলিয়াবলৈ কৈছে কি ফাইন্ড দা সাম মানে মূলধনটো কিমান লম হনাই কোৱাচোন 100% ললেহে ইয়াৰ আমি ডাইৰেক্ট r% লব পাৰিম হয়নে ঠিক আছে কাৰণ r% মানে কিমান ন r% মানে সদায় কৈ আছে মই 100 লোৱা কাৰণটো কি হৈছে r/100 মানে 100 হলেহে r পাম ঠিক আছে 100% লাগে 1% যদি এটো হ'বলে হয় 100% কি হ'ব তেতিয়া হলে 80 * 100 8000 ঠিক আছে বুজি পালা ওকে তোমালোকে যি কোনো এক্সামৰ কাৰণে সিম্পল ইন্টারেস্ট এটো ভিডিও পিছত একো দৰকাৰ নাই আৰু
যিকোনো এক্সামৰ কাৰণে নেক্সট কৈছে মই চোৱা এই কুৱেশ্যনটো কেলে পঢ়োঁ আৰু এইটো কেলে নাই পঢ়া অসমীয়া পাৰ্টটো কাৰণ এইটো মই নিজে ট্ৰান্সলেট কৰা এইটো একজেক্ট জব মই যিখন কিতাপ ফ'ল' কৰিছোঁ সেইখনৰ পৰা মইতো অসমীয়াত বুজাই আছোঁ অসমীয়াত বুজাই গৈছোঁ ন সেইকাৰণে মই এইটো বেছিকৈ পঢ়া নাই কেতিয়াবা খেলি মেলি থাকিব পাৰে চাই ল'বা ঠিক আছে এই চাৰ্টেন ৰেট অফ চিম্পল ইণ্টাৰেষ্ট কিবা এটা ৰেট আছিলে এই চাম অফ 32,000 কিবা এটা 32,000 টকা এটা মূলধন আছিলে সেইটো মূলধনটো কি হৈ গ'ল বুলি কৈছে আমাক 40,960 হৈ গ'ল বুলি কৈছে আৰু এইটো হ'বৰ কাৰণে কেইবছৰ লাগিছে বুলি কৈছে আমাক 7 বছৰ হৈছে চাৰ্টেন ৰেট বুলি কৈছে আজি ইয়াৰ ৰেট অফ ইণ্টাৰেষ্টটো কিমান গম পোৱা নেকি তুমি গম নাপোৱা চাৰ্টেন ৰেটটো কিমান গম নাপাওঁ আমি ঠিক আছে এতিয়া কৈছে ইফ দ্য ৰেট অফ ইনক্ৰিজেছ বাই 3% চোৱা আগতে কিমান আছিলে মই গম নাপাওঁ মূলধনটো একেই আছিলে জানো ঠিক আছে এতিয়া আগতে কিমান পাৰ্চেণ্ট আছিলে ভাবি লৈছোঁ মই R%, তাতকৈ যদি মই 3% যদি মই ইনক্ৰিজ কৰি দিওঁ আৰু ইনক্ৰিজ কৰা মানে কি আগতকৈ আৰতকৈ 3 ইনক্ৰিজ কৰিব লাগিব নালাগিব কোৱাচোন আৰু কি কৰিব লাগিব 3 বঢ়াই দিব লাগিব এতিয়া কৈছে কি ফাইণ্ড দ্য নিউ এমাউণ্ট অবটেইন দ্য সেম পিৰিয়ড অফ টাইম একে সময়ৰ কাৰণে মানে আগতে সময় কিমান আছিলে কোৱাচোন 7 বছৰ কাৰণে আছিলে নে কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট শুনিবা দেই কৈছে যে 32,000 টকা এটা 7 বছৰ পাছত কিবা এটা ৰেট অফ ইণ্টাৰেষ্টত আমি ইমান টকা হৈ যায় বুলি কৈছে ঠিক আছে এটা কুৱেশ্যনটো সুধিছে যে সেই ৰেট অফ ইণ্টাৰেষ্টটোতকৈ যদি মই 3% বঢ়াই দিওঁ সেই একে সময়তে সেই পইচাটো কিমান হৈ যাব সুধিছে বুজিলা নাপালা সেইটোৱে তুমি মোক এটা কথা কোৱা এইটো তোমালোকে প্ৰথমতে R2 উলিয়াব পাৰা প্ৰথম যে শিকাইছিলোঁ R2 লগত আকৌ 3 যোগ কৰি পিনে আকৌ উলিয়াবগৈ পাৰা বহুত দীঘল হৈ যাব মেথডটো সেইটো তুমি অলপ নিজে আইডিয়া কৰাচোন এই ইয়াতকৈ যে ইয়াত বেছি পাব কিমান বেছি হ'ব সেইটো ক'লে হ'ল মোক এবছৰত কেনেকৈ বেছি হ'ব 3কৈ বেছি হ'ব কেইবছৰ বেছি হ'ব কোৱাচোন 7 3 গুণ 3কৈ 7 বছৰ বেছি পাব নহ'ব মানে কি বুজি পালা 21% ইয়াতকৈ বেছি পাব হয় নহয় কোৱাচোন আগতেও R আছিলে এতিয়াওতো R2 আছে খালি এক্সট্ৰা 3 আহি গৈছে নে এই 3 কেইবছৰ পাব 3 7 বছৰ পালে কি 21% এক্সট্ৰা পাব নহ'ব তাৰমানে কি ইয়াতকৈ আৰু 21% বেছি পাব নহ'ব আৰু যে সেই 21% যে পাব সদায় ক'ৰ পৰা পাব কোৱাচোন ক'ৰ পৰা পাব চিম্পল ইণ্টাৰেষ্টত সদায় ক'ৰ পৰা পায় মূলধনৰ পৰা পায় হয় নহয় সেইটো যদি মই উলিয়াই দিওঁ কি হ'ব বাই 100 ইনটু 32000 ইয়াৰ ডাবল জিৰ' কেঞ্চেল গুচি গ'ল এইটো জিৰ'টো মই জিৰ' লিখিলোঁ 1 2 2 2 2 4 4 এইটো 7 6 ইমান টকা এক্সট্ৰা পাব নহ'ব মানে কি বুজি পালা এই 40,960 লগত আৰু এইটো কি হৈ যাব যোগ হৈ যাব গম পাইছে নাই সেইটো নতুনটো কি হৈ যাব তেতিয়াহ'লে যোগ কৰিলে আমি পাই যাম কিমান 0 8 16 7 4 মানে কি হ'ব তেতিয়াহ'লে 47,680 টকাত হৈ যাব এইটো কেলে যোগ কৰিলোঁ গম পাইছে নাই এই যোগ কৰাৰ কাৰণটো হৈছে কি সেই 3% যে এক্সট্ৰাকৈ আহিলে 3 7 গুণ 21% ইয়াৰে 21% পাব সেই 21% ইয়াৰ লগত যোগ কৰি দিলোঁ কষ্ট কেলে কৰি থাকিম কৈছে নাই আগৰটোতকৈ কিমান হ'ব সেই 21%টো বেছি হ'ব 21% মানে আজি কিমান হয় 6720 বুজি পালা অ'কে হৈ যাব কি তেতিয়াহ'লে আমাৰ আনচাৰটো এইটোৰ লগত আগৰটোৰ লগত এইটো যোগ হৈ পিনি এইটো হৈ যাব হ'ব সদায় মূলধনৰ ওপৰত হিচাপ কৰাৰ কাৰণে আমি এনেকৈ কৰিব পাৰোঁ অ'কে নেক্সট কুৱেশ্যন আমাক কৈছে এজন মানুহে চাৰ্টেইন চাম এটা 8%কৈ যদি চিম্পল ইণ্টাৰেষ্টত 11 বছৰ simple interest and in 11 years the interest amounted to 4800 less than the sum lent বঢ়িয়া কোশ্চন কি শুনিবা দেই আমাক কৈছে এজন মানুহে এটা পইচা ধাৰলে ললে ঠিক আছে সেই ধাৰলে যে ললে পইচাটো সেই কিমানকে দিম বুলি কৈছিলে 8% কে আৰু কেইবছৰ কাৰণে ললে বুলি কৈছে সি 11% কে ললে বুলি কৈছে ঠিক আছে এটা কোৱেশ্যনটো কৈছে যে সেই যিটো ইন্টাৰেষ্ট দিব লাগিব সেই যিটো ঘূৰাই দিব মানে যিটো এক্সট্ৰা যে দিব সেই এক্সট্ৰা যে দিব সেই এক্সট্ৰা কিমান কৈছে 4800 টু লেছ এই যিমান পইচা ঘূৰাই দিছিলে ন যিমান পইচা সি ধাৰলৈ লৈছিলে ন তাতকৈ 4800 টকাহে কম বুলি কৈছে কেতিয়াবা এনেকুৱা হয় নে সি তোমাৰ পইচাটো কমকৈ লৈছিলে সি মানে ইন্টাৰেষ্ট দিলে যে
সি পইচা লোৱাটো সমানে পাই যায় আহি পিনি কিন্তু হয় নাই তুমি নিজে ভাবাচোন এনে এক্সাম্পল হৈছে কোনোবাই 10,000 টকা ল'লে বোলে সি যদি 8,000 টকা যদি সি সিম্পল ইন্টাৰেষ্টে দি দিছে সি এটোটো দিবই লাগিব ন লগতে সি ইন্টাৰেষ্ট তাৰমানে কি একেবাৰে ওচৰৰ ইয়া সমান দি দিলে নে হেতু বস্তু হৈছে তাৰমানে কি হৈছে সি যিমান পইচা লৈছিলে ন তাতকে 4,800 টকাহে কম ইন্টাৰেষ্ট দিছে মানে হেটা ইমানে ইন্টাৰেষ্ট দিবলগীয়া হ'ল তুমি নিজে ভাবা কেনে কৰিম কোৱেশ্চনটো চোৱা এইটো আমি কিমান পাৰ্চেণ্ট ল'ম প্ৰিন্সিপালটো 100% ই যদি 100% হয় কিমান হ'ব ই 8 হ'ব কাৰণ 8% মানে কি 108 টকা ই যদি 100 টকা হ'বলৈ হয় 8 টকা ল'ব নল'ব তুমি নিজে ভাবাচোন সেই 8 কে যদি 11 বছৰ ল'বলৈ হয় কিমান ল'ব ইন্টাৰেষ্ট কোৱাচোন 8 কে যদি সি 11 বছৰ ল'বলগীয়া হয় 88% ল'ব নল'ব হয় নহয় তাৰ মূলধন কিমান আছিলে কোৱাচোন 100% তুমি ইন্টাৰেষ্ট কিমান ল'বা কোৱাচোন 8 কে 11 বছৰ 88 তুমি মূলধনতকৈ কিমান পাৰ্চেণ্ট কম লৈছা কোৱাচোন 12% কম লৈছা আৰু সেই 12%টোৱে কমি আছে কিমান কমি আছে বুলি কৈছে কোৱেশ্চনৰ মতে সেই তুমি লোৱাটোতকৈ সেই 4,800 টকাটো কমি আছে গম পাইছা না কি ক'লে কোৱেশ্চনটোত ঠিক আছে এটো হি পইচাটো লৈছিলে ধাৰলে হি আকৌ ইমান ইন্টাৰেষ্ট দিছে মানে হেতু কৈছে যে পইচা যে লৈছিলে যিমান তাতকৈ হি ইন্টাৰেষ্ট কিমান কম দিলে বুলি কৈছে 4,800 টকা বুলি কৈছে আৰু হেতু আজি কিমান কৈছে 12% হয় না কোৱেশ্চন বিক কৈছোৱা ইয়াতকৈ কিমান কম 12% কম হয় নে বুজি পালা 1% কিমান হ'ব তেতিয়া হলে 400 হৈ যাব না যাব 1% যদি 400 হ'বলৈ আমাক লাগে কি মূলধনটো what is the sum length 1% যদি 400 হ'বলৈ হয় 100% কি হ'ব তেতিয়া হলে 400 into 100 1 2 3 4 টাউন হৈ যাব 40,000 হৈ যাব বুজিলা নালা কি ধুনিয়া কোৱেশ্চন চোৱা কৰবা কেনেকৈ উলিয়াইছো জাস্ট মৰা কিবা যে এইটো যদি 100 হ'বলৈ হয় 100% হ'বলৈ হয় এটো 8 11 88% হি কি দিব ইন্টাৰেষ্ট দিব তানে হি টোটাল কিমান এমাউন্ট দিব কোৱাচোন 188 এমাউন্ট দিব গৈ পেনি হি যিমান লৈছিলে কিমান পাৰ্চেন্ট কম দিছে তাতকে 12% কম দিছে আৰু হি কোৱেশ্চনটো মানে কিমান কম দিছে বুলি কৈছে ইন্টাৰেষ্টটো আমাক কৈছে যে দা ইন্টাৰেষ্ট এমাউন্টেড হে ইন্টাৰেষ্ট যেটো হ'বগে হেতু কিমান বুলি কৈছে ইমান লেস হ'ব কাটকৈ সামটোতকৈ ইমান লেস হ'ব বুলি কৈছে ঠিক আছে ইয়াতকৈ 12 লেস 12% লেসটো আজি কিমান আছে 4,800 হ'ব বঢ়িয়া কোৱেশ্চন নেক্সট কোৱেশ্চন এটো এক ধৰণৰ কোৱেশ্চন আছে এজন মানুহে আসলে সার্টেন সামটো কি কৈছে 12% কে 15 বছৰ ৰাখিলে চোৱা কিবা এটা সার্টেন সাম আছিলে 12% কে 15 বছৰ ৰাখিলে ঠিক আছে আৰু যেটো তে ইন্টাৰেষ্ট দিব হে ইন্টাৰেষ্ট কেন বুলি কৈছে 11,200 টকা বেছি বুলি কৈছে তো বেছি হেড লাগে ইন্টাৰেষ্ট লোৱাটোতকৈ পইচা কিছনে এনেকুৱা হয়নে 10,000 টকা লয় ইন্টাৰেষ্টে 12,000 টকা দি দিয়ে 15,000 টকা দি দিয়ে তেনেকুৱা হয় ঠিক আছে ই যিমান ললে ন তাতকৈ হি কি দিছে বেছি হে দিছে ইন্টাৰেষ্টটো 11,000 কেন দিছে 11,200 টকা হি বেছিকে হে দিছে তুমি কোৱাচোন হি যদি 100% যদি প্ৰিন্সিপালটো আছিল মূলধনটো ই 15 কে সৰি 12 কে যদি 15 বছৰ ইন্টাৰেষ্ট দে কিমান দিব লাগিব কোৱাচোন 180 দিব লাগিব না লাগিব 180 দিব লাগিব 15 লগত 12 বন কৰিলে 180% তুমি এটা কথা কোৱা হি মূলধনতকৈ কিমান ইন্টাৰেষ্ট বেছি দিছে কোৱাচোন 80 বেছিকে দিছে না দিয়া 180 দিছে না নে কেন দিছে 80% যে বেছি দিছে হেতু বুজাইছে যে কিমান 11,200 টকা তানে কি হ'ব তেলে 1% উলিয়াই দিয়া 11200 ডিভাইডেড বাই 80 কেনসেল 8 গুণে 8 8 4 গুণ 32 তানে কি হ'ব 1% আজি 14 বুজাইছে কোৱেশ্চনটো কি দিছে কোৱাচোন কিমান মূলধন আছিল মূলধন কিমান আছে 100% 1% যদি ইমান হ'বলৈ হয় 100% কি হ'ব তেতিয়া হলে 14 পূৰণ 100 1400 টকা হৈ যাব ঠিক আছে বুজি পালা বহুত ধুনিয়া কোৱেশ্চন আৰু কোৱেশ্চন আছে নে আছে এট সিম্পল ইন্টাৰেষ্ট 6,000 টকাটো হৈ গৈছে কিমান 6,000 টকাটো আমাৰ হৈ গৈছে 7,800 টকা 4 বছৰ ঠিক আছে if the rate of interest increases by numerically by 7% total amount কেন বহুত দিছে চোৱা আমাক কৈছে 6,000 টকা এটা 7,800 টকা হৈ গল 4 বছৰ
1 আৰু কৈছোঁ ন খেলি মেলি কৰিলোঁ কিবা 14,000 হ'ব ন এইটো শুদ্ধ কৰি ল'ব দেই চবেই এইটো আনচাৰ 14,000 হ'ব কৈ লৈছোঁ কিবা এটা শূন্যটা বেছি কমকৈ লিখিলোঁ বুলি কৈছে অ'কে চাই ল'ব কেলকুলেশ্যনটো একো নাই নেক্সট কুৱেশ্যন এইটো ন কুৱেশ্যন এইটো কৰিলোঁ অ'কে এইটো নেক্সট কুৱেশ্যন আমাক কি বুলি কৈছে আমাক কৈছে যে 6,000 টকা এটা যদি চিম্পল ইণ্টাৰেষ্টত যদি 7,800 টকা হৈ যায় 4 বছৰত ঠিক আছে তেতিয়া তোমাক কুৱেশ্যনটো সুধিছে যে তাৰ এইটো কিবা এটা ইয়াৰ ৰেট অফ ইণ্টাৰেষ্ট থাকিব নাথাকিব থাকিব কিবা এটা ইয়াৰ সুত থাকিব ন সুতৰ হাৰ থাকিব সেই সুতৰ হাৰটো কিমান আছিলে মই গম নাপাওঁ কিন্তু উলিয়াব পাৰিম নোৱাৰিম তেতিয়াহ'লে শিকাইছিল নহয় সেই সুতৰ হাৰটো যিমান আছিলে যেনিবা R% আছিলে যেনিবা তাতকৈ যদি মই 7% যদি মই নিউমাৰিকেলি যদি বহাই দিওঁ ইয়াত আগতকৈ যদি মই 7% বহাই দিওঁ সেই নতুন এমাউণ্টটো কি হ'ব সুধিছে নতুনটো কি হ'ব বেছিকৈ হৈ যাব ন ঠিক আছে এছা বহুতে কি কৰিব জানানে একদম মই কৈছোঁ নহয় অকণমান টেঙৰ হ'ব লাগিব চবে কি কৰিব ইয়াৰ এইটো কিমান ইণ্টাৰেষ্ট উলিয়াবগৈ তাৰপৰা আকৌ 7 যোগ কৰিব চবে কি কৰিব চাবা দেই মই কৈছোঁ ভুলটো ক'ত হৈ যায় মানে ভুল নহয় মানে দীঘল ক'ত হৈ যায় তল লিখিব মূলধনটো ইয়াত লিখিব কিমান বাঢ়িছে 1800 বাঢ়িছে 1800 বাঢ়িবৰ কাৰণে যদি 4 বছৰ লাগে কিমানকৈ বাঢ়িব লাগিব 450কৈ বাঢ়িব লাগিব হয়নে 450কৈ বাঢ়াব এনেকৈ 100ৰে পূৰণ কৰিব ডাবল জিৰ' কেঞ্চেল গুচি গ'ল 0 কেঞ্চেল গুচি গ'ল 2 3 গুচি গ'ল দুবাৰ 3 গুচি গ'ল 15 বাৰ এইটো ওলাই গ'ল 7.5 এনেকৈ উলিয়াব চবেই এইটোৰ পৰা এইটো বাঢ়িবলৈ 7.5 লাগে হয় কথাটো আৰু যদি মই 7 বহাই দিওঁ কি হৈ যাব কোৱাচোন 7.5ৰ লগত যদি কুৱেশ্যন নম্বৰতে যদি 7 বহাবলৈ আছে তাৰমানে কি হ'ব কোৱাচোন 14.5 হৈ যাব নাযাব আকৌ ইয়াৰ গৈ পিনি 14.5 উলিয়াবগৈ ইমান কষ্ট কৰিবলৈ কি দৰকাৰ চোৱাচোন মই অলপ আগত কি শিকাইছিলোঁ দৰকাৰ নাই এইবোৰ কৰিবৰ কাৰণে চোৱাচোন ইয়াত আগতে যদি R আছিলে এতিয়া কিমান বহাবলৈ কৈছে কোৱাচোন 7 বহাবলৈ কৈছে নাই আকৌ মানে আগৰটো পইচাটো থাকিবই বাঢ়িব কিমান সেই 7কে কেইবছৰ বাঢ়িব কোৱাচোন 4 বছৰ বঢ়াই দিলে হৈ গ'ল মানে কি 7% যদি 4 বছৰ বঢ়াই দিওঁ মই 28% বাঢ়িব না বাঢ়িব সেই 28% কাৰ পৰা বাঢ়িব সদায় ক'ৰ পৰা বাঢ়ে সেই মূলধনটোৰ পৰাই বাঢ়িব হয় নহয় সেইটো যদি কৰোঁ 28/100 অফ মানে পূৰণ ৰ মানে পূৰণ ডাবল জিৰ' কেঞ্চেল গুচি গ'ল যদি মই এইটো কৰোঁ 0 8 6 48 4 16 হ'ব নহয় বাইদেউ 1680 টকা হৈ যাব তাৰমানে কি বুজি পালা আগতকৈ কি বাঢ়ি যাব এই 7,800 টকা আগতে আছিলে তাতকৈ যে এই 7% যে বঢ়াই দিলোঁ 4 বছৰ 28% বাঢ়িব তাৰমানে কিমান বাঢ়িব 1680 টকা বাঢ়ি যাব আৰু যদি মই যোগ কৰি দিওঁ কি হৈ যাব 9480 হৈ যাব বুজি পালা নাপালা এইটোৱে হ'ব এনে কুৱেশ্যন এটা কৰিছিলোঁ কনচেপ্ট পাহৰি নাযাবা ঠিক আছে A certain sum of money becomes 5 times of itself in 16 years চোৱা আমাৰ কিবা এটা পইচা আছিলে সেই পইচাটোৰে 5 গুণ হৈ যায় বুলি কৈছে কেই গুণ হৈ যায় বুলি কৈছে 5 গুণ হৈ যায় বুলি কৈছে কেই বছৰ লাগে বুলি কৈছে আমাক 16 বছৰত 5 গুণ হয় বুলি কৈছে ঠিক আছে এটা কৈছে in how many years it will 10 times এটা কৈছে যে তাৰ 10 গুণ হ'বৰ কাৰণে এটা 5 গুণ হ'বৰ কাৰণে কিমান লাগিছে 10 গুণ হ'বৰ কাৰণে কিমান সময় লাগিব সুধিছে ঠিক আছে এটো সিম্পল ইন্টাৰেষ্টত যেহেতু সমানকে বাঢ়ে সো এটো পেন লগাবলৈ দৰকাৰ নাই হয় নহয় সো কি কৈছো মই যেহেতু এটো আগতে 5 গুণ বাঢ়িবৰ কাৰণে 16 বছৰ লাগিছিলে 10 গুণ বাঢ়িবৰ কাৰণে কি তাৰ দুগুণ সময় লাগিব না লাগিব তেনে কি হ'ব কোৱাচোন 16 দুগুণ কিমান হ'ব তেতিয়ালে 32 বছৰ হৈ যাব এটো প্ৰপাৰ্টি হিচাপে আহি যাব পাৰে পৰীক্ষাত উলিয়াব পাৰি ঠিক আছে এটা উলিয়াই নেদেখা ভাগৰ লৈছে মোৰ ঠিক আছে ওকে কাম কি কৰিবা উলিয়াব হলে কি কৰিবা কোৱাচোন এটো তুমি 100 লবা 100 ডাবল কি হ'ব কোৱাচোন 100 5 গুণ 500 হ'ব নহব ইয়াৰ পাৰিলে কিমান পাইছে কোৱাচোন 400 পাইছে নাই বহা 400 বাঢ়িবলৈ কেই বছৰ লাগিছে কোৱাচোন 16 বছৰ কি কৰিবা এবছৰ কিমান বাঢ়িব তেলে ৰেট অফ ইন্টাৰেষ্ট উলিয়াব লাগিব না লাগিব নেকে 16 ৰেট অফ ইন্টাৰেষ্ট উলিয়াবা তাৰপা ইয়াৰ ৰেট অফ ইন্টাৰেষ্ট একে থাকিব না থাকিব ঠিক আছে হেতু ইয়াৰ 100 হ'বনি ইয়াৰ কি হ'ব 100 ৰ পৰা ইয়ালে যাব হলে কি হ'ব ইয়াৰ 100 ৰ পৰা ইয়াৰ 10 গুণ হ'ব মানে কি হ'ব লাগিব কোৱাচোন 1000 হ'ব মানে কি 900 বাঢ়িব লাগিব না লাগিব 900 চাবা ইয়াৰ ৰেট অফ ইন্টাৰেষ্ট কিমান ইয়াৰ ৰেট অফ ইন্টাৰেষ্ট কিমান তাৰপা হৰণ কৰিলে হ'ল ইয়াৰ ৰেট অফ ইন্টাৰেষ্ট ইয়াৰ ৰেট অফ ইন্টাৰেষ্ট ঠিক আছে গম পাইছা নাই না পাৰিবা এটো কৰিব প্ৰপাৰ্টি মই ৰাখিবা
সিম্পল ইন্টাৰেষ্ট যদি দুগুণ হৈ যায় টাইমো দুগুণ লাগিব কাৰণ সেম থাকিব ৰেট অফ ইন্টাৰেষ্ট সদায় আমাৰ ইন্টাৰেষ্ট সেম থাকে হয়নে ওকে what is the rate of interest আমাক কৈছে যে এনেকা হেবা পৰীক্ষা এটা সার্টেন সাম আছে এটা মূলধন আছিলে হে মূলধনটো এমাউন্ট হৈ যায় 12000 12000 হ'ব কাৰণে কেই বছৰ লাগে বুলি কৈছে 5000 লাগে বুলি কৈছে ঠিক আছে এন্ড 14400 হৈ যাব এন্ড মানে কা কথা কৈছে হে মূলধনটো কথা কৈছে আৰু হে মূলধনটো 14400 হ'বৰ কাৰণে 8 বছৰ সময় লাগে ঠিক আছে এটা কৈছে যে তাৰ ৰেট অফ ইন্টাৰেষ্ট বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন এটা আহিব পৰীক্ষাত ঠিক আছে কোৱেশ্চনটো বুজি নাপাব অধিকাংশই যদি এটো ভালদৰে প্ৰেক্টিস কৰি না যায় বা কনসেপ্ট ক্লিয়াৰ নাথাকে তুমি নিজে ভাবা কিবা এটা পইচা আছিল পইচাটো মই নাজানো কিবা x আছিল ঠিক আছে তুমি নিজে ভাবাচোন এটো 5 বছৰ হলে 12000 হৈ গৈছে হে পইচাটোকে 8 বছৰ হলে 14400 হৈ গৈছে তুমিটো এটো এমাউন্ট আৰু এটো এমাউন্ট জানা এই 12000 পৰা 14400 হ'ব কাৰণে কেই বছৰ লাগিছে এটো কোৱাচোন মোক 3 বছৰ লাগিছে কাৰণ এই দখলকে 5 বছৰ হৈ আছিল আৰু 3 বছৰ যদি মই 8 বছৰ কৰিলো এটো হৈ যায় না যায় নাকি বুজি পালা এই 3 বছৰ কিমান বাঢ়ে কোৱাচোন কিমান বাঢ়িছে 2400 বাঢ়িছে নাই বহ এটো পাতিলে 2400 বাঢ়িছে 2400 যদি 3 বছৰত বাঢ়ে এবছৰত কেন বাঢ়িব কোৱাচোন 800 বাঢ়িব না বাঢ়িব 800 কে বাঢ়িব হেতুৱে ৰেট অফ ইন্টাৰেষ্ট কেনেকৈ উলিয়ায় ৰেট অফ ইন্টাৰেষ্ট উলিয়াবলৈ কৈছে না আমাক কি ওপৰত লিখিম এবছৰত কেন বাঢ়ে 800 কে বাঢ়িব কেলে 2400 কিমান কে বছৰত বাঢ়ে এটো পাই দিলে 3 বছৰ হয় নহয় কাৰণ এই দখলকে 5 বছৰ এই দখলকে 8 বছৰ এই 5 ৰ পৰা 8 হলে কিমান 3 বছৰ হয় 3 বছৰত যদি 2400 বাঢ়ে এবছৰ 800 কে বাঢ়িব তলত কি লিখে মূলধন লিখিম এটা চোৱা তুমি মূলধন এটুক লবানে এটুক লবানে এটুক লবা এটুটো গমেই নাবা আমি মূলধন এটু চেপে লৈছো ন হয়নে তানে কি হ'ব 1200 টকাৰ ওপৰতে 800 টকা বাঢ়িছে হয়নে 1200 টকা আজি মূলধন হিচাপে কাম কৰিব ইনটু কি হ'ব 12000 না 12000 ওকে ইনটু কি হ'ব 100 ইয়াৰ দুটা 0 ইয়াৰ দুটা কেনসেল গুচি গল এটো 0 এটো কেনসেল গুচি গল 4 গুচি গল 3 বাৰ 4 গুচি গল 20 বাৰ এটো হৈ যাব 6.67% হয়নে এটো হৈ যাব হ'ব 4 গুচি গল 3 বাৰ 4 গুচি গল ইয়াক 20 বাৰ 20 যদি মই 3 হনক কেন হ'ব 6.67% হ'ব ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিছুমানে এটুকে কি মিশ্ৰ ভগ্নাংশটো লিখে এনেকৈ লিখে 3 6 * 18 + 2 এনেকৈ লিখে কিছুমানে ঠিক আছে এই কথা নেক্সট কোৱেশ্চন এটা মোক এটা কথা কয় এটো কোৱেশ্চন কৰি পিনে আমাৰ এটো কনসেপ্ট শিকি পিনে শেষ হ'ব সোৱা মই তোমাক যদি কওঁ এবছৰত যদি এটা মানুহে মোক ধৰিছো মই এজন মানুহে এবছৰত 12% কে দিম বুলি কৈছিল ইন্টাৰেষ্ট এবছৰ তেওঁ যদি মোক 3 মাহ পইচা পিছত ঘূৰাই দিয়ে 3 মাহৰ পিছত মোক কেই টকা দিব কোৱাচোন এবছৰত মোক 12 দিম বুলি কৈছিল এবছৰ মানে কি কোৱাচোন 12 মাহ হয় নহয় এবছৰ মানে 12 মাহ হয় তানে মোক 12 মাহত কি দিব কোৱাচোন তেওঁ 12% দিব লে মোক তেওঁ এমাহত কিমান দিব কোৱাচোন নিয়ম মতে 12 হয় নহয় 1% দিব নি দিব কাৰণ এবছৰত 12% মানে 12 মাহত 12% দিব তাহলে এমাহত 1% দিব তো যদি 3 মাহ আহে কিমান দিব কোৱাচোন তেলে 3 মাহত 1 মাহত যদি 1% দিয়ে 3 মাহত 3% কে দিব নি দিব মনলা এনেকে আমাৰ মান্থ দি দিলে আমি এনেকে মান্থ প্লে ল'ব লাগিব ঠিক আছে 4 মাহত 4% দিব 5 মাহত 5% দিব ঠিক আছে হেতুৱে বস্তু হেতু কনসেপ্ট আমাৰ দৰকাৰ হ'ব এটা কি কৈছে শুনিবা আমাক কৈছে যে মূলধন আছিল 1500 টকা ৰেট অফ ইন্টাৰেষ্ট আছিল কিমান 12% কে for 3 years 3 month 3 বছৰ কিছা 3 মাহ ৰাখিছে ঠিক আছে এটা সিম্পল ইন্টাৰেষ্ট আৰু এমাউন্ট উলিয়াবলৈ ক'ব তোমাক সিম্পল ইন্টাৰেষ্ট উলিয়াবলৈ ক'ব পাৰে এমাউন্ট উলিয়াবলৈ ক'ব পাৰে ঠিক আছে তোমাৰ যে লিখিছা এই 12% টো এটা সদায় কি বুজাই বুলি কৈছিল কোৱাচোন মই কি লিখা আছে এটো পি এ মানে পাৰ এনাম এবছৰতে 12% তুমি নিজে ভাবাচোন আমাক সময় কিমান দিছে কোৱাচোন 3 বছৰ দিয়া আছে আৰু 3 কি দিয়া আছে কোৱাচোন মাহ দিয়া আছে হয় নহয়
3 বছৰত চোৱা 12 কে যদি মই 3 বছৰ লয় কিমান পাব কোৱাচোন 36% পাব কোনো প্ৰবলেম নাই কাৰণ এবছৰ যদি 12 কে পাবলৈ হয় 3 বছৰত হি কিমান হ'ব 3 বাৰ 36 পাব খালি 3 মাহ থাকি গল নহয় মই দিবলৈ শিকাইছিল নে 12 মাহত এবছৰত মানে 12 মাহত যদি 12% হ'বলৈ হয় 12 মাহত ঠিক আছে 12 মাহত যদি ইমান হ'বলৈ হয় এমাহত কিমান হয় কোৱাচোন 1% আসলে নাই ওলাইছিল লগত 3 মাহত কি হ'ব 3% হ'ব নহব তানে কি বুজি পালা হে আৰু হি 3% এক্সট্ৰা হ'ব 3 মাহৰ কাৰণে তাৰমানে কি হ'ব হি 39% পাব গম পাইছে নাই এটা কোৱেশ্চন উলিয়াবলৈ কৈছে কি কোৱাচোন আমাক উলিয়াবলৈ কৈছে সিম্পল ইন্টাৰেষ্ট কেনেকৈ উলিয়াব সিম্পল ইন্টাৰেষ্ট কেনেকৈ উলিয়াইছে মই কোৱেশ্চনৰ সিম্পল ইন্টাৰেষ্ট সদায় কিহৰ ওপৰত পায় হি 39% পাব নহব সদায় মূল ধনৰ পৰা পাব কি আছিল তাৰমানে কি 1500 টকাৰ হি 39% পাই যাব মই কৈছিলো যে পাৰ্সেন্টেজৰ কি হয় ডাবল যোগ কথাটো যে কেনেকৈ যায় বুলি কৈছিলো মই এটো 1500 আছিলে ৰ মানে পূৰণ 39/100 ইয়াৰ ডাবল যোগ কেনসেল গুচি গল ঠিক আছে থাকিলে কি 15 পূৰণ 39 9 5 গুণ 45 কৰিলে 4 14 29 2 595 হৈ যাব আমাৰ সিম্পল ইন্টাৰেষ্ট ঠিক আছে পূৰণ কৰিলে কি পাবা 595 হৈ যাব 585 হৈ যাব ঠিক আছে ওকে নেক্সট কুৱেশ্চন এই সমা দি থোৱা আছে সিম্পল ইন্টাৰেষ্ট উলিয়াবলৈ কৈছে একে কুৱেশ্চনে কোনবাই ক'ব যে এটো এমাউন্টটো নুলিয়ালো কেলে যোগ কৰি দিবা আৰু কি কৰিব লাগিব 1500 লগত 585 টো যোগ কৰি দিব লাগিব হয়নে 2085 হৈ যাব ঠিক আছে এটো এমাউন্ট হৈ যাব নকৰিলো আৰু চাবা ইমানখিনি বুজালো যেতিয়া আমাক কি বুলি কৈছে 400 টকাৰ ওপৰত যদি মই for 6 month at a rate of 4% per annum চোৱা 4% per annum মানে কি 12 মাহত মানে এবছৰ মানে কি 12 মাহত জানো 12 মাহত হি এবছৰত 4% দিয়া মানে কি 12 মাহত 4% দিয়া হয় নহয় হেতু বুজাইছে তাহলে এমাহত কিমান দিব কোৱাচোন 4/12 বনি লিব এমাহত হৰণ কৰিব লাগিব কথাটো কৰিব পাৰা 4 একেবাৰে গৈছিল 4 একেবাৰে গৈছিল 3 বাৰ গৈছিল তানে কি হয় এমাহত কি পাব 1/3% পাব এমাহত যদি ইমান পায় মাটি কোৱেশ্চন মতে কিমান বুলি কৈছে কোৱাচোন ছমাহ কৈছে নাই ক কি হ'ব দিলে ছমাহত কিমান হ'ব ছমাহত আমাৰ হৈ যাব 1/3 * 6% কি হ'ব কোৱাচোন 2% তুমি ডাইৰেক্ট ক'ব পাৰা এবছৰ যদি 4% হ'বলৈ হয় ছমাহ মানে আধা হয় নহয় 4 আধা কি 2 হৈ যাব ঠিক আছে এবছৰ মানে এবছৰ 4% দিলে ছমাহ মানে কি আধা বছৰ কিমান দিব 2% দিব ঠিক আছে আৰু হেতু কৈছে যে আমাক সিম্পল ইন্টাৰেষ্ট কেন 2% কাৰ পাব তেলে কোৱাচোন 2% অফ হেতুৱে 400 টকা 2% টো সিম্পল ইন্টাৰেষ্ট হ'ব নহব কি হ'ব 2/100 অফ মানে পূৰণ 400 টকা এটো ৰ বুলি কোৱা হয় ঠিক আছে 4 বাৰ গুচি গল 4 দুগুণ 8 অপচন নম্বৰ 1 হৈ যাব কাৰেক্ট অপচন ঠিক আছে বুজি পালা আজি ভিডিওটো ইমানেই আছিলে তোমালোকৰ প্ৰতিটো সৰু সৰু কনসেপ্টটো ক্লিয়াৰ কৰা হৈছে ভিডিওতে লগতে অকন ভাল লেভেলৰ কোৱেশ্চনো কৰা হৈছে তোমালোকে যদি এনটিপিসি ডিএমই এডিআৰই দিয়া যিকোনো এক্সাম দিয়া ৰেলৱে হওক এসএসসি হওক বা আসাম পুলিচৰ কনষ্টেবলে হওক এই সিম্পল ইন্টাৰেষ্টৰ এইগিটা কনসেপ্ট আৰু এইগিটা প্ৰবলেমৰ মতে বেলেগ টাইপৰ কোৱেশ্চন নাই প্ৰাইভেট কৰাইলো ঠিক আছে বাকি যদি কিবা ডাউট থাকে কমেন্ট সেকশনত কমেন্ট কৰিবা ঠিক আছে থ্যাংক ইউ বাই বাই টেক কেয়াৰ